প্ৰিয় দৰ্শক পলিটিক্যাল পাকঘৰৰ এক নতুন এপিসোডলৈ আপোনালোকক সকলোকে স্বাগতম আৰু আমি বৰ্তমান আছো দিছপুৰৰ এমএলএ হোষ্টেলৰ দিগন্ত কলিতা কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ বাসগৃহত অফিচিয়েল বাসগৃহ আমাৰ সৈতে দিগন্ত কলিতা ডাঙৰীয়া আছে আৰু যেনেকৈ আপোনালোকে জানে যে পলিটিক্যাল পাকঘৰৰ মতই হ'ল যে আমি ৰাজনীতিৰ কথা পাতিম কিন্তু কিছু পৃথকভাৱে ৰাজনীতিৰ কথা পাতিম পাকঘৰত যেটো পাকঘৰ আৰু ৰাজনীতিৰ মাজত এটা সিমিলাৰিটি এটা সামঞ্জস্য আছে যেনেকৈ ৰাজনীতিত আপুনি ভোটাৰে কি ভাল পায় কেনেকৈ ভাল পায় কি কৰি ভাল পায় কি বিচাৰে সেই এটা উমান লৈ পেলাই আপুনি আগবাঢ়িব লাগিব ঠিক তেনেধৰণে পাকঘৰত যি ৰান্ধা বঢ়া কৰে তেখেতেও কিন্তু যি খাব তেখেতে কি বিচাৰে খোৱা মানুহজনে কি বিচাৰে কি ভাল পায় সেই বস্তুখিনি গম পায় মৰমেৰে সেই বস্তুখিনি যদি ৰান্ধে তেতিয়ালে খোৱাটো সোৱাদ হয় সেইটোৱে হ'ল সিমিলাৰিটি আৰু পাকঘৰত আৰু বহু ধৰণৰ ৰাজনীতি চলে মানে কাষৰ ঘৰত কি ঘটি আছে কাষৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে হেয়াও চৰ্চা কিন্তু পাকঘৰত হয় সেইকাৰণে আমি পাকঘৰত একচুৱেলি গোটেই সেটিংটো পাতি লওঁ স্বাগতম গোটেই নতুন এটা এপিসোডলৈ আপোনাক নৰ্মেলি যেতিয়াৰ পৰা দেখিছোঁ মানে সেই কংগ্ৰেছৰ সময়ৰ পৰাই দেখি আহিছোঁ ঠিক এনেকৈ আছে মানে এই কুৰ্তা পাজামা আৰু কলাপুৰী চেণ্ডেল আপুনি খুব পিন্ধেনে এতিয়াও মঞ্জুৰিজ কলাপুৰী চেণ্ডেল আৰু ৰুদ্ৰাক্ষ মালাটো আছেই প্ৰায় দেখিলে সেই অমিতাভ বচ্চনৰ মানে চৰকাৰ টাইপ লাগে প্ৰায় গোটেই এটাইটো চৰকাৰ টাইপ লাগে চ' পলিটিক্যাল চৰকাৰ টাইপ হয় এটা কেৰেক্টাৰ আপোনাৰ আছে কিন্তু এনেকুৱা এটা ফিজিক আপুনি কনষ্টেণ্ট মেইনটেইন কৰিয়ে আহিছে আজি ইমান বছৰে মোৰেই আজি 20-21 বছৰ হ'ল প্ৰফেশ্যনত নেজানো আপোনালোকে কি ভাবিছে মোৰ আজিয়ে ভাল লাগিছে যে মই ফিজিকটো মেইনটেইন কৰি ৰাখিব পাৰিছোঁ মই কোনোদিন ভবা নাছিলোঁ যে মোক আপোনালোকে ইমান দিনৰ পৰা প্ৰত্যক্ষ কৰিছে ইনফেক্ট আপোনাকো মই বহু দিনৰ পৰাই পাইছোঁ দেৰিকে বিধায়ক হ'লোঁ অকল লেট ইয়াৰ্ছত বহু দিনৰ পৰা আছোঁ ৰাজনীতিত কংগ্ৰেছ দলত আছিলোঁ আপোনালোকেও জানে কথা হ'ল কি মই অকণমান নিজক মানে এনেকুৱা যে খেলি ধূলি ভাল পাওঁ আগতে বেডমিণ্টন খেলিছিলোঁ খুব পিছত বেডমিণ্টনটো অকণমান বন্ধ কৰি দি জিম ষ্টাৰ্ট কৰিলোঁ জিমো আজি 5 বছৰমান হ'ল জিম মানে এইটো নহয় বোলে একদম বডি বিল্ডিং কৰিম বুলি জিমটো নিজৰ শৰীৰটো যেতিয়া ৰাতিপুৱা এবাৰ এক্সাৰচাইজ কৰিবলৈ যাওঁ বা ৰাতিপুৱা দৌৰিবলৈ যাওঁ এতিয়াও দৌৰোঁ কিমান কিলোমিটাৰমান দৌৰে এনে মই ট্ৰেডমিলত মই 20 মিনিট সময় দৌৰোঁ কিন্তু সেইদিনা মই এবাৰ আজি এসপ্তাহমান আগতে মোৰ ভাই এটা ট্ৰেডমিলত দৌৰি আছে জিমত এঘণ্টা পিছদিনা ময়ো চালোঁ পাৰোঁ নে নোৱাৰোঁ কৰিছেনে এঘণ্টা সময় দৌৰিছোঁ আৰু খুব ভাল লাগিছে সাৱধান হ'ব কিন্তু আজিকালি ট্ৰেডমিলৰ লগত ইনচিডেণ্ট বহুত ঘটিছে হয় খুব মই পেজটো কমাই লয় দৌৰি চাইছোঁ এনেকৈ অকণমান ৰাখোঁ নাজানো পাৰিব এইটো যাৰ আছে মানে এই মানে ব্লাড তেজত সোমাই পৰিছে যাৰ থাকে কিন্তু এটা কথা মানে ৰাজনীতিটো আপুনি ভাল কৰি আহিছে পাকঘৰত কেনেকুৱা একদম বেয়া একোৱে নাজানো এইটো দুই ধৰণে হয় এজন ধৰি লওক যি নেজানি এজনে যি নিবিচাৰে মানে সেই প্ৰতিভা যেন কোনেও গম নাপাওঁ কাৰণ মই এই পাকঘৰত সোমাবলগীয়া নহয় না মই এনে খুব ভাল পাওঁ মই টেষ্ট খুব ভাল পাওঁ কি খাম সেইটো মই নিজে ঠিক কৰোঁ ভাল পাওঁ কিন্তু মই আচলতে মই নেজানো চাহ একাপ বনাব কিবাকে জানো আৰু চাহ একাপেই মই ভালকৈ বনাওঁ আৰু মই চাহ একাপ খুব সুন্দৰকৈ বনাওঁ মোৰ তাৰ কাৰণে বিশেষ মানে ষ্ট্ৰং টি বুলি যাক কয় গাখীৰ দিয়া চাহ মই ভাল পাওঁ সেইটো মই ভালকৈ বনাব জানো আৰু যেতিয়া আমাৰ পাৰ্টি মানে কেতিয়াবা এনেকুৱা হয় চাহটো বনালে পনীয়া হৈ যায় ঢেলঢেলীয়া হৈ যায় লিকাৰ নহয় খাই মানে এচুমুক দি পেলাই আৰু খাব মন নাযায় কেনেকুৱা বিধ চাহ নহয় মোৰতো অলপ মই নাজানো মই ভাল পাওঁ আপোনালোকে ভাল পায় ঘৰ বাকী ৰাইজে কেতিয়াবা বৌক দিয়ে মোৰ চাহটো আকৌ এওঁ ভাল নাপায় এওঁ খাই অলপ লাইট এওঁ খাই একদম গৰম মই অকণমান গৰম কম খাওঁ মই আকৌ ষ্ট্ৰং টি খাওঁ সেই দুটা ডিমত সেইকাৰণে আমাৰ ঘৰত চাহ বনোৱা ল'ৰাটোৱে প্ৰথম চাহকাপ তেখেতক দি লয় যদি একেলগে খাওঁ তাৰপিছত আকৌ এডিশ্যনেল চাহপাত দি মোৰ কাৰণে বেয়া বুলি কয় কাৰা চাহপাত খাব লাগে চাহ মানে এণ্টি অক্সিডেণ্ট আছে যেতিয়া সেইটো খাব লাগে অসমীয়া মানুহ চাহ খাই ভাল পায় আপুনিও ইনফেক্ট ভাল পায় আমি পাকঘৰলৈ যাম দৰ্শক আমি এই ডাইনিং টেবুলত আছোঁ ভিতৰত পাকঘৰ আছে পাকঘৰলৈ সোমাম আকৌ ডাইনিং টেবুললৈ আহিম তেখেত দিগন্তদাই যিখিনি চাহ বনাব সেই চাহ আমি ইয়াত উপভোগ কৰিম এটা কথা কওঁ যে ধৰি লওক আমি যেতিয়া স্কুলৰ পৰা কলেজলৈ যাওঁ স্কুলৰ পৰা কলেজলৈ গ'লে তেতিয়া কলেজত সদায় লাগে যে স্কুলখন ভাল আছিলে
বা চাকৰিও যদি এটা চাকৰি এৰি আনটো চাকৰিলৈ যাওঁ আগৰ চাকৰিৰ পৰিৱেশটো বা আগৰ চাকৰি কৰা ঠাইটোৰ পৰা সদায় ভাল লাগে নতুনটোতকৈ আপুনি গম পাইছে মই কোনফালে আগবাঢ়িম ৰাইট চ' এতিয়া ধৰি লওক সেই এটা থাকেই যে আগৰটো ভাল আছিলে বয়স মা দেউতাক যদি সোধে তেতিয়াহ'লে সেই তেখেতসকলৰ সময়খিনি ভাল আছিলে এতিয়া এইখিনি হয় আপুনি এটা দল এৰি আন এটা দললৈ আহিছে কেতিয়াবা সেই দলৰ কথাও ভালখিনি মনত পৰেনে বা এনেকুৱা কেতিয়াবা ভাৱ হৈছে সেইটো দল ভাল আছিল যিটোত আছিল চাওক এটা দলৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছিলোঁ মই দলটোক কেতিয়াও বেয়া বুলি নকওঁ দলৰ মতামত বেলেগ থাকিব পাৰে কিন্তু সেই দলটো বেয়া বুলি মই কেতিয়াও নকওঁ কিন্তু প্ৰপ'ৰ্চনলি সামগ্ৰিকভাৱে যদি চাই সেই দলটো আৰু এইটো দলৰ মাজত পাৰ্থক্য আছে আৰু ইয়াত কাম কৰাৰ স্বাধীনতা আছে আৰু ইয়াত আপুনি তাত স্বাধীনতা নাপাইছিলে কিন্তু এতিয়া আপোনাৰ লগ সংখিনি কিন্তু তাতো আছিল স্বাধীনতা মানে এনেকুৱা যে আপুনি যদি কিবা পাৰফৰ্মেঞ্চ কৰিব পাৰে এটা ফলাফল এই দলত দেখুৱাব পাৰে তাত আকৌ সেই পাৰফৰ্মেঞ্চটো কৰিব যাওঁতে কিছু ব্যক্তিৰ মানে হে আপোনাৰ যোগেদি আপুনি পাব পাৰে ডিফাৰেন্সটো সেইটো বুজি পাইছে গম পাইছোঁ ভাৰতীয় সেইটো বাৰু সেইটো এতিয়া মই কোনোবাই ক'ব পাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া এটা চাইছোঁ তেতিয়া এজন মানুহ দুজন মানুহৰ নাম খুব স্পষ্টভাৱে আহিছে কংগ্ৰেছ দলত যে তেনেকুৱা ব্যক্তিৰ থ্ৰুদিহে কামখিনি হয় ৰাজ্যিক যদি প্ৰেক্ষাপটত আমি চাওঁ ষ্টেট লেভেলত যদি চাওঁ তেতিয়া আপোনালোকৰ সময়ত যেতিয়া আপুনি কৈছে যে আপুনি সেইটো দলত থাকোঁ যিখিনি কাম কৰিছিলোঁ সেইখিনি কামৰ যদি ক্ৰেডিট আপুনি পাবলগীয়া হয় বা সেইখিনি কামৰ যদি ফলাফল আপুনি পাবলগীয়া হয় তেতিয়াহ'লে কিছুমান ব্যক্তিৰ মাজেদি সেইখিনি পাব ব্যক্তিকেইজন এতিয়াও কংগ্ৰেছত আছে বহুত আছে বহুত নোহোৱা হৈ গ'ল মানে মই কিয় এইখিনি কথা কৈছোঁ দল দুটাৰ পাৰ্থক্য কৈছোঁ মই সেইটোৱে সুধিছোঁ যে আগৰখিনি ভাল আছিলে এতিয়াতো কেনেকুৱা সেইটো মানে সেইটোৱে কৈছোঁ এইটো দলত আপুনি কাম কৰিলে এটা ফলাফল আপুনি গম নোপোৱাকৈ আপোনাক এটা ফলাফল দিব কোনোবা এটা মানে পুনৰ পৰা আপোনাক চাই আছে যে মানুহজনে ভাল কাম কৰিছে ভালটোত কৈছোঁ মই কোৱা নাই যে মই ভাল কৰিছোঁ বুলি আপোনাক তাৰ পৰা আনি কোনোবা নহয় কোনোবা এটা স্থানত বহুৱাব চেষ্টা কৰিব এইটো উদ্দেশ্য নহয় যে অকল যে বিধায়ক হ'ব কাৰণ বিধায়ক এটা পদবী দিলে এটা পদবী এটা মৰ্যাদা এটা দিয়া হৈছে মৰ্যাদা ইয়াত এই দলটো তাত মৰ্যাদাটো নাছিল তাত আপুনি বহুত কষ্ট কৰা সেইকাৰণে বহুত দিন আপুনি বিধায়ক হ'ব নাপালে বা ইলেকশ্যন খেলিব হয় এইটো হয় মইতো একচুৱেলি আচলতে এইবিলাক কথা ক'ব নাপায় ধৰক 2016ত আমি বিধায়ক হৈ গ'লোঁ হয় বা 2011তো আমাৰ বিধায়কৰ এটা সুবিধা পাইছিলোঁ কিন্তু নেপালোঁ কাৰণ তেতিয়া সেই ঠাইত মোৰ এতিয়া তেখেত ঢুকাই থাকিল উঠোৱা কলিতা বাইদেউ খুৰী আছিল ভাল বেয়া হ'লেও তৰুণ গগৈৰ দিনত তেখেতক ছিটটো আমিয়ে দিছিলোঁ মানে তাত সেই বস্তুটো খুব থাকে যে এজন বিধায়কেহে প্ৰযোজ্য হ'ব ইয়াত এইটো নহয় ইয়াত আপুনি চাব বিধায়কটো আৰু এজন কাৰ্যকৰ্তাৰ মাজত বহুত ডিফাৰেঞ্চ নাই কোনো পাৰ্থক্য নাই সমভাৱেৰে চলে কোনো সময়ত বিধায়কজন লাগে চৰকাৰী কামত কিন্তু আপুনি যেতিয়া সংগঠনৰ কামত যাব এটা সংগঠনক অগ্ৰাধিকাৰ ইয়াত দিয়ে আপুনি এটা চাকৰি এৰি আহিলে এৰাৰ দিনা মানে সকলোকে কোৱা হয় আমাকো কোৱা হয় যে আমি যদি কোম্পানী এৰি পেলাই নতুন কোম্পানী এটালৈ যাওঁ তেতিয়াহ'লে এৰি যোৱা কোম্পানীটোৰ লগত সকলোৰ লগতে এটা ভাল সম্বন্ধ গঢ়ি থৈ যাব লাগে মাত কথা থাকিব লাগে যাতে কোনোবা দিন যদি কিবা বহুত ডাঙৰ বিপদ হয় ঘূৰি উভতি চোৱাৰ এটা অৱকাশ থাকি যায় আছিল এনেকুৱা ব্যক্তি এতিয়া মই আপোনাক কৈছোঁ ভুৱনেশ্বৰ কলিতা মোৰ লগত ভাল সম্পৰ্ক আছিল আনকি মই আপোনাক এইটোও ক'লোঁ আজি যি সময়ত ভুৱনেশ্বৰ কলিতা MP ইলেকশ্যন খেলিলে মঙলদৈ সেই সময়ত দিলীপ শইকীয়া ডাঙৰীয়া ইলেকশ্যন খেলিছে মই নিজে ইলেকশ্যন এজেণ্ট আছিলোঁ মোৰ সৌভাগ্য আছিল যে দিলীপ শইকীয়াই মোক মঙলদৈ ইলেকশ্যন এজেণ্ট কৰিছিল মই কিছু কথা শিকিছিলোঁ আনকি সেই সময়তো ভুৱনেশ্বৰ কলিতা আৰু মোৰ মাজত যোগাযোগ আছিল ভাল ভাবক মোৰ খবৰ লৈছিল ময়ো তেওঁৰ খবৰ লৈছিলোঁ কিন্তু আপোনালোকে জানে ভুৱনেশ্বৰ কলিতা গুচি আহিল এনেকুৱা বহুত ব্যক্তি আছে যাৰ নাম মই কাৰ কথা ক'ম এতিয়া থকা কেইজনৰ কথাকে কওকচোন এতিয়া থকাৰ ভিতৰততো নাহে বৰদলৈ আছে ৰকিবুল প্ৰদ্যুৎ দাকো মই দেখিলে খুব ভালকৈ মাতো ৰকিবুল হৈছে ভাল চাওক ব্যক্তিগতভাৱে কাৰো লগত বেয়া নাই কিন্তু দলীয় মতামত লৈ পেলাই ডেফিনেটলি আজি ভূপেন বৰা মই যেতিয়া ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী তেখেত তেতিয়া যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট গৈ তেওঁ সাধাৰণ সম্পাদক অসম প্ৰদেশৰ আৰু মোৰ জিলাখন তেখেত ইনচাৰ্জ ভুৱনেশ্বৰ কলিতা প্ৰেছিডেণ্ট এতিয়া আমাৰ একে জিলাত তে মোৰ ভূপেন বৰাৰ লগত ভাল সম্পৰ্ক আছে প্ৰত্যেকজন মানুহৰ লগতে সম্পৰ্ক আমাৰ কাৰো বেয়া নহয় এতিয়া যেতিয়া পলিটিকেল কমেণ্ট কৰে তেতিয়া চাওক এটা কথা মনত ৰাখিব আৰু নাম ধৰি কমেণ্ট হয় আজিকালি হ'ব এটা কথা মনত ৰাখিব যিটো দলৰ কাৰণে ইমান মান সন্মান পাইছোঁ যি দলে ইমান সন্মান দিছে 2015ত এইটো দলত যোগদান কৰিছোঁ কমলপুৰ সমষ্টিৰ পৰা বহু দিনৰ মোৰ আশা আছিল কমলপুৰ
সমষ্টিত বিধায়ক বা ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছে নিদিলে, খেদি পঠিয়ালে, এইটো দলত মান সন্মান পাইছোঁ। ডেফিনেটলি এই দলৰ কাম কৰিব লাগিব, কাৰণ আমি এই দলৰ পৰাই আজি আপোনালোক আহিছে বিধায়ক আৱাস গৃহত, এইটো এটা কম কথা নি, কথাটো কৈছোঁ। আৰু বিধায়ক কেইজন মানে হ'ব পাৰিছে? 126 জন, 3,30,00,000, মোৰ ভুল হোৱা নাই যদি, 3,30,00,000 জনতাৰ মাজত 126 জন বিধায়ক, তাতো কিন্তু আমাৰ আত্মসন্তুষ্টি নাই। কিন্তু মই বহুত সন্তুষ্টি, মই বহুত আত্মসন্তুষ্টি। মই নিজকে ভাবোঁ যে আত্মসন্তুষ্টি নাই মানে কেবিনেট বাৰ্থ লৈ নাই, সেনেকুৱা নাই। মই আপোনাক একদম অন্তৰৰ কথা কৈছোঁ যে মই বিধায়ক পদ পাই, আৰু আপোনালোককো মই কৈছোঁ, মই মন্দিৰো আছে, মই এইটো লৈ পেলাই ইমান সন্তুষ্টি যে মই কেনেকৈ ৰাইজৰ কাম কৰি মই সমষ্টিৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মোৰো ভুল হয়, মোৰো কেতিয়াবা খং উঠে, মোৰো কেতিয়াবা বেয়া কথা হ'লে চেষ্টা কৰোঁ যে বিধায়ক যিটো পদমৰ্যাদা যাতে মই ৰাইজৰ, গাঁৱৰ গঞা ৰাইজৰ, দুখীয়া ৰাইজৰ মানুহে কয়ো যে, আমি পাকঘৰলৈ যাম, মানুহে কয়ো যে খুব কম সময়তে কিন্তু দিগন্ত কলিতা নিজৰ সমষ্টিৰ মাজত খুব জনপ্ৰিয় হৈ গৈছে। তাৰ প্ৰমাণ হ'ল যে এই বাসগৃহলৈ ৰাতিপুৱা কিন্তু প্ৰায় 100-150 মানুহ সদায় আহে। সেইটোৱে হ'ল জনপ্ৰিয়তাৰ চিট। কিন্তু যিহেতু আমি পলিটিকেল পাকঘৰত আছোঁ, পাকঘৰ এটা আমাৰ লগতেই আছে, এয়া এই ঘৰটো কিন্তু অলপ আপুনি নিজাববীয়াকৈ সজাইছোঁ, মানে মোতকৈ বেছি এইটোত মোৰ সহধৰ্মী, সেইটো গম পায়, দেখিয়ে গম পায়। একদম ধুনীয়াকৈ চৰকাৰে আমাক দিছে, ধুনীয়াকৈ সজাই। আমি তাতে অকণমান মানে খুব ধুনীয়া হৈছে, খুব ধুনীয়াকৈ মন্দিৰ এটাও আছে, দেখিছে মন্দিৰটো খুব ধুনীয়া। বনাব কিন্তু মই একো নাজানো। হয়, চাহটোতো বনাবই। চাহ বনাম, প্ৰথমে ধৰক চাহ বনাওঁ, চাহৰ পৰা আৰম্ভ কৰোঁ। চাহটো আমি বনাওঁ, ভাল লাগিব। চাহ একাপ ভালকৈ খুৱাব পাৰিম বুলি আশা কৰিছোঁ আৰু নাজানো। হয়, মানে আমাৰ ইয়াৰ সমাজত সেয়ে প্ৰচলন, আহিলেই প্ৰথমে চাহ একাপ দিব লাগে। অসমীয়া মানুহ হয়নে? চাহ আপুনিও নিশ্চয় বানবাতিতে দিয়ক, কাপতে দিয়ক। আপুনিও নিশ্চয় অসমৰ মানুহ বা ইয়াত থকা গোটেইখিনি অসমীয়া আমি। চাহকাপ আমাৰ খুব প্ৰিয় সকলোৰে। চাহকাপ বনাব চেষ্টা কৰিছোঁ। হয়, এতিয়া আমি বাকীখিনি কথা ইয়াতে হয়। চাহ পানী বহিল, চাহ বনাওঁতেও কিন্তু দুটামান কথা আছে। প্ৰথম হ'ল পানীটো কিমান গৰম কৰিব লাগে। দুটা বস্তু আছে চাহত, এটা হ'ল আপুনি চাহ ব্ৰু কৰি খালে, আৰু এটা চাহ আপুনি লিকাৰ বনাই খালে। ব্ৰু কৰা এটাত আছে চাহপাতত গৰম পানী দিব লাগে, এটাত গৰম পানীত চাহপাত দিব লাগে। মোৰ ইমান আইডিয়া হয়, আপুনি যেতিয়া গ্ৰীণ লিফ খাব, গ্ৰীণ টি খায়, তাত চাহপাতত গৰম পানী দিয়ে। হয়নে? আপুনি চাব, তেতিয়া সেই পাতবোৰ খুলি খুলি আহে, সেইটো ব্ৰুৱিং হয়। আৰু চিটি চিলিফ আপুনি ইয়াত চাহপাতটো দিব, তেতিয়া সেইটো পাত চাহৰ লগত সিজিব। আচলতে মই নাজানো, তথাপি সুধিছোঁ আপোনাৰ, আপুনি এখন বাগানৰ পৰা জন্মগ্ৰহণ কৰা অলপতে সোধোতে কৈছে। এতিয়া মই যদি গাখীৰ দিয়া চাহ বনাওঁ, গাখীৰ লাষ্টত দিব, গাখীৰ আগে চাহটো গৰম লিকাৰটিত গাখীৰটো ঢালিব। গৰম পানীত চাহটো দিম নে নৰ্মেল পানীত চাহপাতটো দিম? গৰম পানীত চাহপাতটো দিব। চাহটো উতলাৰ পিছত, মোৰ ইমান আইডিয়া নাই, কিন্তু এটা টেম্পাৰেচাৰ যোৱাৰ পিছত মই আজি আমাৰ সাংবাদিক মোৰ ভাতৃ বা বন্ধু তেখেতৰ পৰা এটা নতুন শিকিলোঁ। নহয়, সেইখিনিতো বাৰু চাহৰ জ্ঞান আছে। হয়, এতিয়া কথাটো হ'ল যে আপুনি যিহেতু জিমত যায়, এক্সাৰচাইজ কৰে, খোৱা বোৱা বস্তুখিনি কেনেকুৱাকৈ কি মিলাই খায়? এইটোত কিন্তু মই অকণমান একদম ভেৰি পাৰ্টিকুলাৰ। হয়, বিশেষকৈ খোৱাৰ ক্ষেত্ৰত। হয়, খোৱাটো মানে আমাৰ ঘৰৰ মানুহ কোনো ভাল নাপায়। মোৰ খোৱাটো আপোনাৰ খোৱাটো ভালেই নাপায়? কোনোৱে ভাল নাপায়, মানে ইমান মানে বেয়া পায়, কাৰণ মোৰ তাত মছলা নাথাকে, তেল নাথাকে। মই এনেকুৱা ধৰণৰ। তেল নাখায় নেকি? খুব কম, এতিয়া অকণমান লৈছোঁ আৰু ঘৰৰ উৎপাদন। মানে মোৰ খোৱাটো একদম পিকুলিয়া। আগৰ পৰা সেনেকুৱা মছলা আজি প্ৰায় 5 বছৰ 7 বছৰ পৰা এইটো ষ্টাইলত চলি আছে। যেতিয়াৰ পৰা বিধায়ক হৈছে? নহয়, 5-7 বছৰ। মই দেখিছোঁ বিধায়ক হোৱাৰ পিছত পল্লৱ লোচন একদম ফিট হৈ গ'ল, আপুনি ফিট। এতিয়া ৰূপজ্যোতি কৰ্মীটো এতিয়া মোটামুটি মানে হিমেন টাইপে বডি হৈ গৈছেগৈ, এনেকুৱাকৈ ধুনীয়া। য়াং চাম, আপোনাকো য়াং বুলিয়ে ক'লোঁ ধৰকচোন, আপুনি য়াঙেই। সেই য়াং চামে কিন্তু পলিটিক্সত সেই ইমেজটো ক্ৰিয়েট কৰাৰ সময়ত এই ফিজিকেল এপিয়াৰেঞ্চটোত খুব ধ্যান। মই ভাবোঁ যে মানুহৰ লাইফত মানুহে যি কামেই নকৰক, ইভিন ক'ৰবাত কৰ্পৰেট হাউচতে কাম কৰক বা ৰাজনীতিয়ে কৰক বা ক'ৰবাত যেতিয়া কষ্ট কৰিব লাগিব, নিজে এটা ৰিপ্ৰেজেণ্ট যেতিয়া কৰিব, আপোনাৰ দেহটো হ'ল মানুহৰ প্ৰধান অংগ। যদি আপুনি কাম কৰি ভাগৰি যায়, তেতিয়াতো আপুনি কাম কৰিব নোৱাৰিব, তেতিয়া আপোনাৰ টেম্পাৰ লুজ হ'ব, তেতিয়া আপোনাৰ ভুল হ'ব। মই ভাবোঁ লাইফৰ যিকোনো, ইভিন আপুনি সাংবাদিকতা কৰিলেও আপোনাৰ কিন্তু দেহটো এতিয়া পাৰ্ট এছেঞ্চিয়েল হৈ গ'ল, যে আপুনি কেনেকৈ নিজকে হেল্ডি
ৰাখিব পাৰে সেইটো কিন্তু এটা জীৱনৰ অংশ হৈ গ'ল চাহপাত দিব পৰা হৈছে উতলিলে অকণমান মই নাজানো কিমান দূৰ ভাল হয় অকণ মই কাৰা চাহ খাই ভাল পাওঁ সেইকাৰণে মই অকণ কাৰাকৈ দিছোঁ কিমান ভাল হয় মই নাজানো আশা কৰিছোঁ ভাল হ'ব বুলি চাহপাত দিয়া হ'ল চাহপাত দিয়া হ'ল অকণমান আচ্ছা চেনি খায়নে আপোনালোকে মানে চেনি খাই একেলগে খাওঁ কিন্তু পৰাপক্ষত আপুনিতো নাখায় কিজানি চেনি মই চেনিটো কম খাওঁ তথাপিও এটা চুগাৰ ফ্ৰী এটা আছে মই দি দিছোঁ চবেই ভাল পাব খাই আৰু কওক হয় এতিয়া আমি সেই খোৱা বোৱা কথাখিনিকে পাতি আছিলোঁ আচ্ছা নিজে যেতিয়া নবনাই আমাৰো সেই সৌভাগ্যকণ নহ'ল ভাবিছিলোঁ মাছ বনাব মাছ ভাত খাম কিন্তু কথাটো হ'ল বৌয়ে বনোৱা কি বস্তু খাই ভাল পায় এওঁৰ খোৱা খুব ভাল সেইটো যোনে নিজে নোৱাৰে নহয় সি সদায় কয় মোৰ ৱাইফৰ খানা খুব ভাল মাৰ খানা খুব ভাল কাৰণ ডিপেণ্ডেণ্ট নহ'লেতো না মাও খুব ভাল খানা বনাইছিল কিন্তু এওঁ খুব ভাল খানা বনায় এওঁ বিশেষকৈ বিৰিয়ানীটো খুব ভাল বনায় বিৰিয়ানী ভাল বনায় আপুনি খায় মই খাওঁ কেতিয়াবা বনালে খাওঁ মই এইটো মই এপ্ৰিচিয়েট কৰিব লাগিব আৰু এতিয়া মাৰো আগতে মই খুব খানা খাইছিলোঁ বা খাদ্য খাওঁ এতিয়াতো আমি ইয়াতে থাকোঁ কোৱাৰ্টাৰলৈ গুচি আহিলোঁ মা দেউতা তাত থাকে গ'লে মই মাৰ হাতেদি খাওঁ আৰু এওঁৰ খানাটো খুব ভাল এওঁ খুব ডিচিপ্লিনকৈ ৰাখে দেখিছে খুব চিকচাককৈ ৰাখে আপুনি এইবোৰত মানে হেৰি কৰেনে কেতিয়াবা আহি পেলাই মোৰতো একদম এণ্ট্ৰি নাই নেকি এণ্ট্ৰি নাই সোমাব নিদিয়ে মানে মোৰ কি হয় মই এটা জধলা মানুহটো চব বস্তু ইফালে হৈ যায় বেয়া পায় অকণ গাখীৰটো দিয়া ভাল হ'ব সোমাব নিদিয়ে ন ইয়াত সোমাব কম হয় সোমাব গাখীৰটো পাকঘৰত সোমাই বস্তু বিচাৰি থকা মানে নাই মোৰ আইডিয়া নাই কিন্তু গাখীৰ এটা গাখীৰ আছিল কিবা কৰিলে মই নাজানো এই গাখীৰ যদি হয় এইটো মানে মোৰ এটা ভাল দে গৰু গাখীৰ এইটো গৰু গাখীৰ মানে কি জানে নিজৰ গৰু গাঁৱত সদায় আহে সেই মই গাখীৰটো গিৰ গাই এযোৰা আনিছোঁ আচ্ছা আমাৰ আমাৰ CM যে ক'লে গিৰ গাইটো গৰু খুঁটিৰ লগতে আহিছে গৰু খুঁটিৰ লগতে মই আনিছোঁ মই কিনিছোঁ গিৰ গাই এযোৰা এবাৰ মানে আমাৰ গাখীৰটো তাৰপৰা আহে মানে গৰু পোহা বিশেষকৈ মানুহ হ'ল আপুনি আৰু পীযুষ দা পোহে পীযুষে মোতকৈ আগতে পোহে মই এইবাৰ আৰম্ভ কৰিছোঁ মাছ কিন্তু পুখুৰীত মই আগৰ পৰাই পুহি আছোঁ মই তাতে মোৰ কিন্তু বেছি ডাঙৰ কাৰণে দুটা পুখুৰী ৰাখিছোঁ ইনফেক্ট মই গাঁৱত লৈ যাব পাৰিলে বেছি ভাল পালোঁ কিমান মাছ হয় তাত এই যোৱাবাৰ পৰা আৰম্ভ কৰিছোঁ দুটা পুখুৰী এবিঘা মাটি দুটা পুখুৰী ৰাখিছোঁ গৰু দুটা পুহিছোঁ ছাগলী অলপ ৰাখিছোঁ হাঁহ ৰাখিছোঁ একেনেকৈ আৰম্ভ কৰিছোঁ মাছ হৈছেগৈ আৰু অকণমান আৰু এইবাৰ মুখ্যমন্ত্ৰীটো এটা ফাৰ্মাছৰ মজা ল'বগৈ পাৰেগৈনে ঘৰলৈ গ'লে নে তাতো সমষ্টিৰ মানুহ আহি গোট খাই যায় আহে উপায়টো নাই কি কৰিব সমষ্টিৰ মানুহ নিজৰ ঘৰ মোৰ তাত যদি নাহে বিধায়ক হিচাপে এতিয়া চৰকাৰ আমাৰ ডেফিনেটলি তাৰ মাজতে সময় অকণমান উলিয়াই লওঁ আচ্ছা মা দেউতাও থাকে গাঁৱত আজি ঘৰত কিবা কামত মানে এনেই মোৰ ঘৰুৱা কাম মোৰ মানে মই বহুত লাকি আই এম ভেৰি লাকি যে আজি পলিটিক্সত যে এইখিনি আহিব পাৰিছোঁ মোৰ ৱাইফে 20 বছৰ আগতে মোক এৰি দিছে উৰণীয়া মানে চৰাইৰ দৰে একদম এৰি দিছে তেওঁ ঘৰ ল'ৰা ছোৱালী আৰু আনকি মোৰ ব্যৱসায় যেতিয়া মোৰ যিটো ব্যৱসায় আছিল সেই ব্যৱসায়ো তেওঁ অকণমান আগৰ পৰাই চাইছিল আৰু মোৰ কাৰণে এটা সৌভাগ্য যে মোৰ সহধৰ্মিনী এইটো মোক সুবিধা দিছে ইনফেক্ট আজিও মানে এই যে বিহাইণ্ড এভৰি ছাকচেছফুল মেনৰ পুৰা প্ৰভাৱটো আপোনাৰ প্ৰতি প্ৰযোজ্য হয় ইনফেক্ট মই কৈছোঁ মই মন্দিৰতো কেতিয়াবা যাব নোৱাৰিলে তেখেতেই মন্দিৰৰ কামখিনি কৰে মানে এই যে ৱাইফ ঘৰৰ মোৰ ছাপৰ্ট পাইছিলোঁ মই কাজিয়া লাগে নাই কেতিয়াবা যেনেকুৱা ছাপৰ্ট দি আছে মোৰতো নালাগে আপুনি কাজিয়া নকৰে কাজিয়া নালাগিলেতো হাজবেণ্ড ৱাইফ ক'ত লাগে কাজিয়া লাগে তেখেতে এটা পাৰ্ট পুৰা চম্ভালিছে আপুনি আনটা ফালত ছাকচেছফুল হৈছে লাগে তাৰ মাজত থাকিব কাজিয়া কিয় কাজিয়া নালাগিব কাজিয়াটো আপুনিতো এটা ৰিপু দমন কৰিছে আপোনাৰ খঙো নুঠে বোলে এতিয়া কাজিয়া লাগে কিন্তু আমাৰ এটা ভাল কাজিয়াটো 1 ঘণ্টা বা 2 ঘণ্টা তাৰপিছত হয় মই আহিলোঁ নহ'লে আপুনিতো এফৰ্ড কৰিব নোৱাৰে কাজিয়া লম্বা টানিবলৈ কাৰণ এনেকুৱাকৈ যেতিয়া ছাপৰ্টটো পাইছে লছ আপোনাৰ ডেফিনেটলি চাহটো কিমান দূৰ হৈছে মই নাজানো না হৈছেগৈ আপুনি এতিয়া চাহটো বাকিবই পৰা হৈছে আচ্ছা চাহটো এই হেৰি বগাখিনি ভাইটিয়ে বাকী কৰি দিব সি কৰি বাকী আমি তাত বহি পেলাই খাওঁগৈ চ' আজি মানে সেই পাকঘৰৰ প্ৰক্ৰিয়াটো চমু হ'ল চাহ বনাই খোৱালে কিন্তু তাক পঠিয়াই দিয়া ফটাফট চাহটো আমি খাম চাহটো হৈ আছে গৈছে বাকী দিব চাহকাপ অনামানলৈকে 2-3 মিনিট সময় লাগিব সেইখিনিতে আমি অকণমান এটা সৰু চমু বাণিজ্যিক বিৰতি লৈ লওঁ আৰু তাৰপিছত আকৌ আহিম আঁতৰি নাযাব চাহ ঠাণ্ডা হৈ যাব চাহ আহিলেই আমি আহি আছোঁ বিৰতিৰ পিছত স্বাগতম
পলিটিকেল পাকঘৰৰ এই নতুন এপিছডলৈ আমি আছোঁ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ অফিচিয়েল বাসগৃহত আৰু তেখেতে বনোৱা চাহ তৈয়াৰ তেখেতে নিজেই কৈছে যে খুব কাৰা চাহ বনায় খুব কাৰা চাহ খায় চাহটো লৈ অনা ভাইটি অকল এয়া চাহ তৈয়াৰ আৰু লগতে তেখেতে অথনিৰ পৰা মানে চাহ লৈ খুব ফিতাহী মাৰি আছিলে যে খুব ভাল চাহ বনায় চাহ খাই খুব ভাল পায় চাহ খুব ভালকৈ মানে সোৱাদ হয় কাৰাটো হৈছে চাহ টেষ্ট কৰিবলৈ তেখেতৰ জীৱনৰ ছাপোৰ্ট তেখেতে নিজেই বাৰে বাৰে কৈ আহিছে যে ঘৰখন আচলতে তেখেতে চোৱা চিতা ইমান কৰাই নাই সেইকাৰণে কেতিয়াও পাকঘৰ আৰু তেখেতৰ পাকঘৰ সোমাবও দিয়া হোৱা নাই অৱশ্যে চ' তেখেতৰ ছাপোৰ্ট তেখেতৰ অৰ্ধাংগিনী জুলি কলিতা ৰাইট তেখেত আছে আমাৰ সৈতে প্ৰথম আপোনাকেই আমি অনুৰোধ কৰিম যে চাহকাপ এবাৰ খাওক খাই কওক কেনেকুৱা হৈছে অনেষ্ট কনফেশ্যন মই চাহকাপ যাচিছোঁ থেংক ইউ হয় নহয় মোৰ সাংবাদিক বন্ধু তেখেত আহিছে মোৰ ঘৰলৈ অনেষ্ট কনফেশ্যন ভাল হৈছে ন ভাল হৈছে হয় আপুনি ইমান আপোনালৈ মন ৰাখিয়ে বনাইছে নেকি সেয়াই জানে সেয়াই তাতে মৰম চেনে বুজিছে চাহ খোৱাৰ আৰু এটা ধৰণ বাগানীয়াৰ কাৰণে কৈছোঁ যে চাহকাপ প্ৰথমে শুঙিব লাগে শুঙি নহয় এই কথাটো মই জনা নাছিলোঁ তাৰপিছত চিপ কৰিব লাগে হয়নি এইটো নতুন শব্দ শুনিব তেতিয়া আপুনি সেই দুটা বস্তুৱে পাব এৰ'মাটো পাব ফ্লেভাৰটো বঢ়িয়া এইটো ভাল শব্দ ভাল নতুন শব্দ নতুন কথা শিকিলোঁ চ' এতিয়া কথাটো হ'ল যে চাহকাপ খাওঁতে খাওঁতে আৰু এটা কথা সুধোঁ যে দিগন্ত কলিতা কংগ্ৰেছত থাকোঁতে বা বিজেপিত থাকোঁতেও বা বিধায়ক হোৱাৰ পিছতো সচৰাচৰ টিভিত ইমানকৈ কৈ থকা দেখা পোৱা নগৈছিল অফ লেট কিন্তু আপুনি টিভিত খুব বেছিকৈ ওলোৱা হৈছে আৰু প্ৰায় সকলো কথাতেই আপোনাৰ এটা মন্তব্য থাকে এতিয়া কথাটো হ'ল যে হিন্দীত কয় যে চৰ্চে মে रहना चाहिए টু বি ইন দ্য লাইমলাইট এণ্ড টু বি ইন ফ'কাছ তেতিয়াহ'লে আৰু যিবোৰ পলিটিকেল যিবোৰ এম্বিশ্যন বা পলিটিকেল যিবোৰ গ'ল থাকে বা যিবোৰ মানে আপুনি নিৰ্ধাৰিত কৰা যিখিনি আপোনাৰ নিজৰ এম্বিশ্যন থাকে গ'ল থাকে সেইখিনিত উপনীত হ'বলৈ সহায়ক হয় কথাটো এনেকুৱা চাওক ৰাজনীতিখন হ'ল মোৰ মানে এইটো মই নাজানো কিমান দূৰ মানুহে গ্ৰহণ কৰিব নকৰিব মই নাজানো যে ৰাজনীতি মানুহৰ এটা হ'ল মুখখন মানুহৰ মানে কথা এটা ৰাজনীতিৰ ডাঙৰ পাৰ্ট আপুনি কথাত বটা পায় কথাত কটা যায় মই ভাবোঁ এতিয়া বিধায়ক হ'লেও ভগৱানৰ আশীৰ্বাদত মা কামাখ্যাৰ আশীৰ্বাদ বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ আশীৰ্বাদত এইটো ক্ষেত্ৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম ল'বই লাগিব বা ৰাজ্যিক বিজেপিৰ নাম ল'বই লাগিব মই এই সময়খিনিত যদি মই কথা নকওঁ বিধানসভাত এই সময়খিনিত যদি ইছ্যু লৈ মই নেমাতোঁ প্ৰেজেণ্ট চিটুৱেশ্যনত এজন বিধায়ক হিচাপে মই কেতিয়া মাতিম বা কেতিয়া মোৰ প্ৰযোজ্য হ'ব ৰূপজ্যোতিয়েও কিন্তু বহুত মাতিছিলে তাৰপিছত আমি কোৱা হ'লোঁ যে নাই মানে চবেই কোৱা হ'ল যে বেছিকৈ আৰু এটা কথা আছে যে চৰাই মৰে ৰৈ আৰু মানুহে মৰে কয় মই চেষ্টা কৰিছোঁ যে হিচাপতকৈ বেছি যাতে নহয় আৰু আপোনালোকৰ পৰা আজি ইয়াৰ পৰা নতুন এটা মই ক'বলগীয়া মই অকল সুধিছোঁ মানে এই থিয়ৰিটো মই সুধিছোঁ যে হঠাৎ দিগন্ত কলিতা খুব ফ'কাছত থকা হৈছে খুব কোৱা হৈছে কিয় নাই ইয়াত মানে দুটা কথা আছে বহুদিনৰ পৰা ৰাজনীতিত আছোঁ মই ধৰক আমাৰ পৰিয়ালটো একেবাৰে সৰুৰ পৰা ৰাজনীতিত আছোঁ মোৰ খুৰা আছিল এতিয়া বেনু কলিতা মোৰ সেই সময়ত তেখেত কংগ্ৰেছত আছিল 86-84 মানৰ পৰা আমি ৰাজনীতি দেখিছোঁ ঘৰত খুৰা আৰু 83ৰো ৰাজনীতি আমি দেখিছোঁ কংগ্ৰেছৰ সেই সময়ত আমি কংগ্ৰেছত আছিলোঁ কি পৰিৱেশ পৰিস্থিতি হৈছিল ইমান দিনৰ ৰাজনীতিত থাকোঁতে কিছুমান কথা মনত সাঁচি থোৱা আছিল যে হয় মই এইখিনি পৰ্যায় পালেহে এই কামখিনি সময় সুযোগ পালে এইখিনি কম বা কৰিম হয় মনত সাঁচি থোৱা কিছুমান কথা আছিল আৰু এতিয়ালৈকে মই নাজানো পিছত কি ভুল শুদ্ধ হয় নাজানো এতিয়ালৈকে মই যিমান পাৰোঁ ভুল নকৰাকৈ ৰাইজৰ আশীৰ্বাদ লৈ চেষ্টা কৰিছোঁ উত্তৰা কলিতাৰ কিমান বেনিফিট আপুনি পাইছে চাওক খুৰী মোৰ নিজৰ খুৰী আছিল মোৰ খুৰাৰ ঢুকোৱাৰ পিছত খুৰীক প্ৰথম আমি 2001ত তৰুণ গগৈ ডাঙৰীয়াক আমিয়ে কৈছিলোঁ টিকেট দিবৰ কাৰণে আৰু আমিয়ে 2001ত মাইক্ৰফোন ধৰুৱাই দিছিলোঁ খুৰীক যে এনেকৈ কওক খুৰী তেতিয়া কিছুদিন আগতে খুৰা ঢুকাইছে কিছুদিন পিছত তেখেতৰ লগত মোৰ সংঘাতো হ'ল কিছু এইবিলাক বহুত কথা আৰু এইবিলাক কথা ক'ব নাযাওঁ কিন্তু এটা ঠিক যে সৰুৰ পৰা ৰাজনীতিত থাকিলোঁ কাৰণে কিছু কথা শিকিব পাৰিছিলোঁ শিকা মানে দুটা
এটা দেখি শিকা আৰু এটা লৈ লওঁ, আমি দুটাই দেখিলোঁ, শিকিলোঁ তেখেত মানে ৰাজনীতিৰ পিছত আৰু আমি নেতা লগ পালোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধৰক, তাৰপিছত তেখেতৰ পৰা বহুত কথা শিকিলোঁ, সাহস বাঢ়িলে। দাদা ব্ৰিগেড বুলি এটা কনচেপ্ট আহিয়ে থাকে, আপুনিও ব্ৰিগেডৰ মেম্বাৰ নে? ডেফিনেটলি, কিয় নহ'ম, আমি ব্ৰিগেডৰ মেম্বাৰে আছোঁ। ব্ৰিগেড বুলি আপুনি কৈছে, নাই মই কোৱা নাই, মানে এইটো এটা চৰ্চিত এটা টাৰ্ম। অঁ, আমি আছিলোঁ 2011-ত যেতিয়া তৰুণ গগৈ তৃতীয়বাৰৰ মানে আকৌ তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ল, তেতিয়া আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল সম্পৰ্ক আৰু খুব এটা ধুনীয়া সম্পৰ্ক। আৰু 13 মানৰ পৰা আমাৰ গ্ৰাফডাল ডাউনলৈ জানে, আপোনালোকে গোটেইবিলাকে জানে। তেতিয়া মই ষ্টেটৰ ছেক্ৰেটাৰী, এটা ভাল সম্পৰ্ক আমাৰ আছিল। আৰু তেতিয়াই আমি সংকল্প লৈছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ফ'ল' কৰি, তাৰ আগৰ পৰাই আমি তেখেতৰ অনুসৰণ কৰিছোঁ, ফ'ল' কৰি আমি এটা ভাল প্ৰেক্ষাপট আমি কৰি ৰাইজৰ কাম কৰিম। এতিয়া দাদা ব্ৰিগেড শব্দটো কৈছে, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তেতিয়াৰ পৰাই মানি চলিছোঁ, আপোনালোকে দেখিছে। তেতিয়া এই ৰিলেশ্যন যি সম্বন্ধ আছে, ৰাজনীতিৰ ঊৰ্ধতো এই সম্বন্ধ আছেনে, মানে বিয়ণ্ড দ্য পলিটিক্সো এই সম্বন্ধ আছেনে, বা কেনেকুৱা এতিয়া? চাওক, কাৰণ আপুনি মই যিমান দূৰ জানো যে আপুনি বয়সত কেইমাহমান বা এবছৰ দুবছৰ হ'লেও ডাঙৰ। আমি প্ৰায় সমবয়সীয়া, আৰু মই ডাঙৰ বুলি নকওঁ, সমবয়সীয়া, বয়সত সমবয়সীয়া, কিন্তু ৰাজনৈতিকভাৱে তেখেত বহুত পাকৈত, মই এইটো তুলনা নকৰোঁ। মই এটা কথা ঠিকে যে তেখেত আমাৰ মাৰ্গদৰ্শক, মই একদম পোনপটীয়াকৈ কৈছোঁ, তেখেতৰ চিন্তাধাৰা দি আমি আজি এইখিনি পাইছোঁ। অনুকৰণ কৰেনে কেতিয়াবা? কিয়? ডেফিনেটলি নকৰোঁ। কি কৰে? মই কেইজনমান মানে আছে, কিছুমান মিনিষ্টাৰ বা মন্ত্ৰীও আছে, প্ৰায় একে নহ'লেও তেনেকুৱাকেই মানে মোল্ড আপ কৰা হোৱা নিচিনা লাগে। মইতো মানে 7-8 বছৰ কাল তেখেতৰ লগত বহুত ঠাইলৈ ঘূৰিছোঁ। এনেকুৱাও দিন গৈছে যে এয়াৰপৰ্টলৈ গৈছোঁ, এয়াৰপৰ্টত ঘূৰি নাও, বাহিৰে ৰাতি তেখেতৰ লগতে গৈ দিল্লী গুচি গৈছোঁ, আকৌ ৰাতি থাকি আকৌ ৰাতিপুৱা গুচি আহিছোঁ। একদম মানে সকলোকে শ্বেয়াৰ কৰিব পৰা এটা বা নজনা কিবা এক্সপিৰিয়েঞ্চ আপুনি শ্বেয়াৰ কৰিব পাৰিবনে তেখেতৰ লগত? ৰাজনীতিক ছাইডটো আমি জানো, আমি চবেই জানে আজিকালিতো, আৰু মই তেখেতক এটা বস্তু আচৰিত দেখিছিলোঁ, মানুহজনক কোনোদিন কাকো কোৱা নাই। আজি মই আপুনি সুধিছে কাৰণে ক'ম, এতিয়া তেখেত এজন অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতবৰ্ষত তেখেত এটা ভাল পৰিচয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা আচৰিত গুণ কি আছিল, তেখেত এনেই কেতিয়াও বহি থকা ব্যক্তি নহয়, এটা আচৰিত পালোঁ। সেই কথাটো মোৰ মানে মই তেখেতৰ পৰা শিকিলোঁ। যদি মোক সোধে উদাহৰণ কি, মই উদাহৰণ আপোনাক ক'ব পাৰোঁ। 2011-ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৃতীয়বাৰৰ কাৰণে মন্ত্ৰী, মানে তৃতীয় মানে 2.5, 2002-ত তেখেতে ষ্টেট মিনিষ্টাৰ হৈছে, 2 বা 3, তাৰপিছত 6-11 কিবা ইনচিডেণ্টটো আপোনালোকেও জানে। সেই সময়ত তৰুণ গগৈৰ লগত সম্পৰ্কটো বেয়া হৈ গ'ল। ইনফেক্ট তৰুণ গগৈৰ লগত মোৰ ভাল সম্পৰ্ক আছিল, কিন্তু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি গ'লোঁ। 2013-ৰ পৰা যেতিয়া ডাউনফল আমাৰ আহিলে, তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মানুহে নাই, বগা মানুহ আঁতৰি গুচি গ'ল। আমি তেতিয়া বিধায়ক নহয়, আমি দলীয় এজন কৰ্মী, মই তেতিয়া ষ্টেটৰ ছেক্ৰেটাৰী। আমি সেই সময়ত তেওঁৰ ওচৰত আছিলোঁ, বহুত সময়ত আছোঁ, বিধায়কো আছিল বহুতবিলাক। কিন্তু মই মানুহজনক এটা চালোঁ, আচৰিত গুণ, ইমান ষ্ট্ৰেছ, ইমান প্ৰেছাৰ। আৰু জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত বহুত কাম কৰিছে, হঠাৎ তেওঁৰ মানে শূন্য হৈ গ'ল মানুহজন। মন্ত্ৰী আছে, কেবিনেট হয়, কিন্তু পাৱাৰ নাই। ফাইল তেওঁৰ তাত আহে যদিও ফাইলৰ সেই ছিগনেচাৰৰ দাম নাই, মুখ্যমন্ত্ৰী লৈ গুচি যায়। সেই সময়ত তেখেতে বহি নাথাকিলে, যিখিনি সময়ত তেখেতে কেনেকৈ গোটেইখিনিক একত্ৰিতকৰণ কৰিব লাগে তেখেতে চেষ্টা অব্যাহত আছিল, বা আপোনালোকে এখন মিডিয়াত দেখিছে। তাৰ মাজতো তেখেতে সময় উলিয়াই সেই সময়খিনিত তেখেতে সমষ্টিত মনোনিৱেশ দিলে, দিনটো সমষ্টিত ঘূৰে। তেতিয়া আমাৰ সমষ্টি নাই, আমি বেলেগ কামত থাকোঁ। তেখেতে দিনটো সমষ্টি ঘূৰি আকৌ ৰাতি সন্ধিয়া আহে, আহি আকৌ সকলোকে বিচাৰে, কথা পাতে। কিন্তু মই তেওঁৰ আচৰিত চালোঁ যে দিনটো তেখেতে সমষ্টিত থাকি সমষ্টিৰ মানুহখিনিক আকৌ একত্ৰিতকৰণ কৰি ল'লে। সেই সময়ত তেওঁৰ পজিশ্যনটো বেয়া হ'ব লাগিছিল, বৰঞ্চ তেওঁৰ দিনে দিনে পজিশ্যনটো ভাল হৈ গ'ল। মই মানুহজনৰ এই ব্যক্তিত্বটো হৈছে যে কোনো দিন, আনকি মই এইটোও ক'লোঁ, আমি ৰাতি মহাভাৰতো চোৱা কৰিছিলোঁ
তেতিয়া অঁ মানসিক শান্তিটো মানসিক শান্তি মহাভাৰতৰ পৰা শিকিব এনেকুৱা আমি চবেই মহাভাৰত চাওঁ মহাভাৰত ৰামায়ণ দি আছিলে এই সময়ত 2013-14 সেই সন্ধিয়া সময়ত আমি চাওঁ তাৰমানে তাৰ পৰাও তেওঁ শিক্ষা লয় বিভিন্ন ৰাজনৈতিক দলৰ পৰাও এটা আৰোপে ধৰি লওঁ কয় যে বিজেপি তেতিয়া পুৰণি বিজেপি আৰু নতুন বিজেপি যেতিয়া ডিভিশ্যনটো আহে আপোনালোকে ডেফিনেটলি নতুন বিজেপিৰ বাহিৰে যে এতিয়াও শিকিব বুজিব বহুত আছে এতিয়াও বিজেপি ৰন্ধে ৰন্ধে সোমাই যাবলৈ এতিয়াও বাকী আছে এতিয়াও সংঘৰ বস্তুখিনি বুজিব বাকী আছে কেতিয়াবা লাগেনে আপোনাৰ যে সেই আউটছাইডাৰ ফিলিংটো কেতিয়াবা হয় নেকি একেবাৰে নহয় আচৰিত মই আপোনাক ক'লোঁ কেতিয়াবা মই এতিয়া টিভিত যেতিয়া কংগ্ৰেছত কৈ থাকোঁ বহুতে মোক ফেচবুকত লিখে এই কালিলৈ কংগ্ৰেছত আছিল একেবাৰে নহয় কিয় জানে ভাৰতীয় জনতা পাৰ্টীয়ে সেই অধিকাৰটো আমাক দি দিছে এইটোৱে পাৰ্থক্য যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কংগ্ৰেছত অধিকাৰটো আমি পোৱা নাছিলোঁ ইয়াত কিন্তু অধিকাৰটো পাইছোঁ আজি মই বিধায়ক বুলি কোৱা নাই আপুনি মই 2015 যোগদান কৰিছোঁ 10 আগষ্ট নে 10 ছেপ্টেম্বৰ মই একজেক্টলি পাহৰিলোঁ মুখ্যমন্ত্ৰী তেতিয়া তেখেত জইন কৰা কিছুদিন পিছত আৰু কাৰ্যকৰ্তা হিচাপে মই প্ৰথম ৰিজাইন দিছোঁ ফাৰ্ষ্ট ৰিজাইন দি তৰুণ গগৈ ৰঞ্জন দত্তক প্ৰেছ মিট কৰি আমি প্ৰেছ মিট কৰিছিলোঁ মই প্ৰথম ৰিজাইন দিছিলোঁ দলত থাকি সেই সময়ত এইবিলাক ক'ব নালাগে তথাপিও কৈছোঁ সেই সময়ত মুখ্যমন্ত্ৰী আমাৰ এই মুখ্যমন্ত্ৰীয়ে এটা নতুন প্লেন কৰিছিল কিবা এটা পৰিকল্পনা আছিল তেতিয়া আমাক এটা দল হিচাপে দল খুলিব আছিল আৰু ৰাজনৈতিক দল খুলিব লাগিলে 6 মাহ আগত খুলিব লাগে আমাক এনেকৈ বহুৱাই লৈছিল বহুতক তেতিয়া তৰুণ গগৈৰ লগত আমাৰ ভাল সম্পৰ্ক মই পাৰ্টীৰ ছেক্ৰেটাৰী চৰকাৰ আছে কোন সুধিছিল যে কোনোবাই আগ্ৰহী নেকি মই কৈছিলোঁ যে মই ৰিজাইন দিম আচ্ছা তেতিয়া আপুনি ৰিজাইন দিলে তেতিয়া আপুনি ৰিজাইন দিলে বহুত কথা চিন্তা ৰিজাইন কৰিলে কাৰণ নিজৰটোও চিন্তা কৰিব লাগিব আপোনাৰ ৰাজনৈতিক এটা ভৱিষ্যত আছে 2015 লাষ্ট সেইটো এটা ৰিস্ক তেখেতৰ লগত যাম আকৌ নতুন দল যদি এটা গঠন হয় সেই দলে সফল হয় নহয় মানুহে আঁকোৱালি লয় নলয় তেতিয়া কেতিয়াবা ভাবিছিলনে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ এদিন মুখ্যমন্ত্ৰী হ'ব চাওক এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন তেখেত ব্যক্তি আমি তেতিয়াই মই কনফিডেণ্ট আৰু মই কেনেকুৱাকৈ কৈছিলোঁ তৰুণ গগৈৰ কথা অঞ্জন দত্তৰ কথা আৰু তাৰ কাৰণে মই জেলো আছোঁ 10 দিন জেলো খাইছোঁ বিজেপিত আহি জেলৰ ভাত খাই আহিছোঁ এইবিলাক মই কথা নকওঁ আমি মানে এই এনেকুৱা এটা সংঘাত লৈ পেলাই জেল 10 দিনো আছোঁ তেতিয়া আমি বিশ্বাস মানুহজনৰ প্ৰতি সেইটোৱে লিডাৰশ্বিপ কোৱালিটি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ যে মানুহক তেখেতে অন্তৰত লৈ কাম কৰোৱাব পাৰে এতিয়াতো আমি বিধায়ক দিয়কচোন তেতিয়াই আপুনি মোৰ যদি ক'ব পাৰে আপুনি যে আপুনি কম হয় মই কম ওলাইছিলোঁ কিন্তু তেতিয়াই আমি বহুত স্পষ্টতাৰে বহুত কথা কৈছিলোঁ তৰুণ গগৈৰ কথা আৰু এটা কথা মনত ৰাখিব যে আমি পাৰ্টি পাৱাৰত থাকোঁতে এৰি আহিছোঁ মই বাকী বিধায়কবিলাক এৰিব নোৱাৰে তেওঁলোকৰ বাধ্য কিছু হেৰি আছিল মানে বিধায়ক হৈ আছিল কাৰণে বিধায়কৰ পদমৰ্যাদা বা বিধায়কৰ পদ হেৰুৱাবৰ কাৰণে কিছু সময় কিন্তু তেতিয়া পাৰ্টিৰ অফিচ বেয়াৰ হিচাপে মই আছিলোঁ এজন একমাত্ৰ মানে কৰ্মী সেইটো মই অহংকাৰ কৰা নাই মই তেতিয়া পদ এৰি আহিছিলোঁ আৰু মই এতিয়াও মোৰ মনত আছে ABCৰ ওচৰত আমাৰ বৰা নামটো পাহৰি গ'ল নহয় বৰা আছিল তেখেত আমাৰ হেৰি ফৰ্মাৰ এডুকেশ্যন মিনিষ্টাৰ নহয় আমাৰ মজদুৰ সংঘৰ যে হিৰণ্য বৰা আৰু মই একেলগে প্ৰেছ মিট মাতি ৰিজাইন দিছিলোঁ কিন্তু হিৰণ্যদা নাহিলে মই কিন্তু ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই আজি বিধায়ক হ'বলৈ পালোঁ আমাৰো কষ্ট জীৱনত বহুত গৈছে এইবিলাক কথা বহুত কষ্ট গৈছে এইবিলাক কথা যদি আপোনালোকে সুধিব যায় আমি দিগন্ত কলিতাক মন্ত্ৰী হিচাপে কেতিয়া দেখি মই একেবাৰে মোৰ এইটো সেই ভাৱটো আপুনি নুসুধিব এইটো প্ৰশ্ন আৰু সেইটো প্ৰশ্ন সুধিলে এই গোটেই আজি ইণ্টাৰভিউটোত একদম বেয়া লাগিব সেইটো নুসুধি পেলাই আপুনি সোধক যে কিমান দিন ৰাইজৰ কাম কৰিব আপুনি মই একদম অন্তৰৰ কথা কৈছোঁ যে 5টা বছৰ পুৰা ৰাইজৰ সমষ্টিৰ কাম ভালকৈ এটা কথা মই এই সময়ছোৱা চৰকাৰ হোৱাৰ সময়ছোৱা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা আজিলৈকে যদি সময়ছোৱা চাওঁ এটা কথা মই চাওঁ যে কৰ্ম সংস্কৃতিটো সংস্কৰণ কৰিবলৈ তাৰ এটা চেঞ্জ কৰিবলৈ খুব এটা চেষ্টা চলোৱা হৈছে সকলোকে এটা কাম কৰাৰ প্ৰতি এটা ধাউতি অনাৰ এটা চেষ্টা চলোৱা হৈছে এইটোতো হৈছে কিন্তু আন এটা কথা হৈছে যে সকলো ফালে চাৰিওদিশে যেনেকুৱাকৈ কামবোৰ আৰম্ভ হৈছে খুব খৰকেতীয়াকৈ বা খুব কম সময়তে বহুত বস্তু কৰাৰ এটা
মানে এটা চেষ্টা যিটো হৈছে সেইটো মানে ডেলিব্ৰেট যে এইটো এটা 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 প্লেন হিচাপে কৰা হৈছে নে কিবা এটা বৰ ডাঙৰ এটা পৰিকল্পনা লৈ কৰা হৈছে কাৰণ আপোনাকো দেখিছোঁ যেনেকুৱাকৈ সকলোৱে এটা বস্তু চাব অসমখন আমি বহুত পিছুৱাই আছোঁ এইটো আপুনিও কয় ময়ো কওঁ সৰ্বসাধাৰণ ৰাইজে কয় আজি এছ ডিৰ যিটো ৰিপৰ্ট আমি বহুত তলত আছোঁ আৰু এই ৰিপৰ্টবিলাকত আমাক মুখ্যমন্ত্ৰীয়ে কৈছে আমি ইমান অনুধাৱন কৰিব নোৱাৰোঁ যে কিয় আমি পিছুৱাই থাকিলোঁ আজি মই আপোনাক এটা সৰু উদাহৰণ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সমগ্ৰ ভাৰতবৰ্ষত আছে আৰু আমি প্ৰত্যেক বছৰে বানপানীত আমাৰ কিমান ফচল গুচি যায় চৰকাৰৰ কাৰণে ৰখি থাকোঁ ভাৰতবৰ্ষৰ ভিতৰত অসমে এখন ৰাজ্য য'ত বিনামূলীয়া বীমা কৰাইছে তাৰ কাৰণে 250 কোটি টকা অসম চৰকাৰে প্ৰিমিয়াম দিয়ে কিন্তু আপুনি যদি মোক সোধে মোৰ তাত কেইজনে কৰিছে মই এটা মস্ত শূন্য বুলি ক'ম আমাৰ মানুহে ল'বই নাজানে মানুহে গম পায় নাপায় তাকেতো কৈছোঁ গম পোৱাৰ দায়িত্বটো আপোনালোকৰ সেইটোৱে মই কৈছোঁ মই এটা উদাহৰণ দিছোঁ তাৰমানে এইটো আজি হোৱা নাই চলি আহি আছে আমি এই ধৰণৰ মানে পিপুল আৰু মানে পিপুল আৰু গভৰ্ণমেণ্টৰ মাজত কোঅৰ্ডিনেশ্যনটোৰ কাৰণে আমি অকণমান মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব পৰিকল্পনা আছে তেখেতে অকণমান ফাষ্ট যাবলগীয়া হৈছে আপোনালোকে ফাষ্ট যাব বিচাৰিছে আপোনালোকৰ পৰিকল্পনাসমূহ আপোনালোকে খুব দ্ৰুতগতিৰে আগুৱাই লৈ যাব বিচাৰিছে কিন্তু যিসকল মানুহক লৈ আপুনি এইখিনি কৰিব বিচাৰিছে তেখেতসকলে বিগত 30-40 বছৰ কিন্তু এটা প্ৰণালীত কাম কৰি আহিছে তেখেতসকলক আপুনি গতিটো কেনেকৈ বঢ়াব নাই সেইটোৱে এতিয়া স্বাদ ভাৱনা বুলি যিটো হয় গভৰ্ণমেণ্টে প্ৰগ্ৰেম লৈছে চৰকাৰী ফাইল মইতো আগতে ব্যৱসায় কৰিছিলোঁ ব্যৱসায়ত মই ফাইলৰ পিছে পিছে আমি ঘূৰিছোঁ আমি দেখিছোঁ 300 ফাইল 400 ফাইলত যাব লাগে এতিয়া 10টা ফাইললৈ নিব চেষ্টা কৰিছে মিছন বসুন্ধৰাটো এনেকুৱা এটা ব্যৱস্থা যে যুগ ধৰি মিছন বসুন্ধৰাত মানুহে বুজি পোৱা নাই মিছন বসুন্ধৰা কি বহুত মানুহে এতিয়া বুজি পোৱা নাই মোৰ দেউতাৰ মাটি মোৰ আছে মই সেই মাটি বাটোৱাৰা হোৱা নাই সেই মাটি ভাই ককাইৰ মাজত ভাগ কৰিব পাৰিম এনেকুৱা ধৰণৰ কথা বা মই যদি কিছুমান চৰকাৰী মাটিত আমি বহুত গঞা ৰাইজ বহি আছোঁ যিটো মিছন বসুন্ধৰাটোত আছে এইবিলাক সংস্কাৰ কৰাৰ কাৰণে অকণমান আপোনালোকৰ দৃষ্টিত ফাষ্ট হৈছে কিন্তু উইথ প্লেন মুখ্যমন্ত্ৰী কথা আৰু বহুত আছে চাহকাপ আমি খালোঁ কেইকাপমান ঠাণ্ডাও হৈছে লাগিলে আৰু একাপ খাম বনাই খুৱাব কিন্তু কথা আছে কিছুমান কথা আছে প্ৰথম কথা হ'ল যে দিগন্ত কলিতা এতিয়াও খুব হেণ্ডচাম সেই হেণ্ডচামৰ বেনিফিটটো তেখেতে পায় নাপায় সেইখিনিও কিছুমান কথা আছে সুধিবলৈ সেইখিনিও সুধিম এটা একেবাৰে সৰু বিৰতি লওক বিৰতিৰ সিফালে আকৌ আমি এই কথোপকথন আগুৱাই লৈ যাম 2 মিনিটমান এটা বিৰতি ল'ম বিৰতিৰ পিছত সোনকালে উভতি আহিব মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ যি অফিচিয়েল ৰেচিডেঞ্চ আমি তাত আছোঁ বৰ্তমান আৰু পলিটিকেল পাকঘৰ যদিও এইবাৰ পাকঘৰত আইটেম কমি গ'ল তেখেতে যিহেতু অকল চাহ বনাব পাৰিম বুলিয়ে ক'লে আমি চাহতে সীমাবদ্ধতা হৈ থাকিলোঁ আশাটো আছিলে বেলেগ কিবা আৰু নেক্সট টাইম হ'লে সেয়া হ'ব পাৰে নাই নিশিকেগৈ আৰু তেতিয়া শিকাৰ বয়স নাই কিন্তু কথাটো হ'ল যে চেষ্টা কৰি হয় কিন্তু তেখেতে খুব ভাল কথা কয় যদিও এতিয়া কৈছে যে খুব হিচাপ কৰি কথাবোৰ কোৱা হৈছে যিহেতু পলিটিকেলি কাৰেক্ট হ'ব লাগে কথাবোৰ ৰাজনৈতিকভাৱে শুদ্ধ হ'ব লাগে নহ'লে সৰু কথা এটাতে বৰ ডাঙৰ কথা হয়গৈ চ' সেইখিনি দৰকাৰ সেইখিনি এটা মেচিউৰিটি থকা দৰকাৰ যে কি ক'ম কেতিয়া ক'ম ক'ত ক'ম কেনেকৈ ক'ম সেইখিনি খুব দৰকাৰ মই এই হেৰি কথা কৈ আছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাটো একেবাৰে শেষ কৰিয়ে যাওঁগৈ যে তেখেতৰ লগত থাকি তেখেতৰ লগত কাম কৰি যিটো এই গতিৰ কথা কৈছোঁ সেই গতিৰে আগবাঢ়ি যোৱাৰ সময়ত যিবোৰ যুৱ নেতা আছে বা যুৱ মন্ত্ৰী আছে তেখেতসকলে পাৰিব তেখেতসকলৰ সেই উদ্যম আছে সেই কিন্তু যিসকলৰ বয়স হৈ আহিছে পেচাব কৰিব পাৰিবনে চাওক এতিয়াতো মোদী ডাঙৰীয়াও আজি এই বয়সত প্ৰধানমন্ত্ৰীত্ব পাইছে তেখেতে পালে সেইবোৰতো এটা মানে এক্সেপশ্যনেল কেছ মানে আছুতীয়া এটা কেছ যে সকলোৱে সেই উদ্যম নাথাকিবও পাৰে চাওক সেইটো ডিপেণ্ড কৰিব নিজৰ ওপৰত আপুনি নিজকে কিমান ডেকাকৈ ৰাখিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব মই নাজানো আপুনি কি ধৰণে কৈছে মই ভাবোঁ বয়স নিজক ডেকা আৰু বয়সস্থ কৰাটো নিজৰ ওপৰত ডিপেণ্ড কৰে
আপুনিও আপোনাকোতো য়ং যেন লাগে আপুনি য়ঙে দেখিলে কথাটো কৈছোঁ মই এটা উদাহৰণ দিছোঁ সেইকাৰণে মই ভাবোঁ যে এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কেতিয়াবা নাইট ৱাকত যায় যাওঁ বহুত আজি বহুত যুগৰ পৰা যাওঁ আজি নহয় ইয়াত ভিতৰতে যাওঁ যায় 2টা বজাত ৰাতি 3টাত তেখেতে মানে এনেকুৱা ফোন কৰি মাতে নহয় এনেকুৱা চাওক এনেকুৱা হয় মানে মুখ্যমন্ত্ৰীৰ লগত মই এনেকুৱা হয় এতিয়াও মুখ্যমন্ত্ৰী হৈ থাকোঁতে ৰাতি 2টা বজাত নাইটো কৰে মানে আপোনাকো মাতি দিয়ে নে আমি থাকোঁতো থাকিলে তেখেতে লগত আমি ঘূৰি দিওঁ ঘূৰি আধা ঘণ্টা 40 মিনিট সময় তেখেতে ৰেগুলাৰ আপোনালোকক খোজকাঢ়িব লগা হৈ যায় কাৰণ যিমান দেৰি নহ'লেও কেতিয়াবা এনেকুৱা দেখিছোঁ ৰাতি 3টাত আমি ঘৰৰ পৰা ওলাই আহিছোঁ তেখেতে ট্ৰেডমিলত উঠিছে ৰাতি 3টাত য়েছ মই আপোনাক 3:30টাতো মই উঠা দেখিছোঁ এনেকুৱা 10 মিনিটৰ কাৰণে হ'লেও তেখেতে খোজকাঢ়ি বিচনালৈ গুচি যায় এইটো আমাৰ ধৈৰ্য নাই তেখেতক ভগৱানে কি শক্তি দিছে নাজানো আপোনাক আচৰিত দেখিছোঁ আপুনি ৰাতি 12টা বজাত আহিলে ফাইল ডিছপ'জ কৰে ফাইল পঢ়ি নাথাকে ন তেখেতৰ কোনো ফাইলে পঢ়ি নাথাকে সাংঘাতিক বিচনাতে বহি ফাইল চহী কৰিলে 50টা ফাইল ডিছপ'জ কৰিলে আপুনি চাবচোন মুখ্যমন্ত্ৰীৰ জৰুৰী ফাইল নৰ্মেল ফাইল মুখ্যমন্ত্ৰী তাত পঢ়ি নাথাকে কোনো দিন পঢ়ি নাথাকে মুখ্যমন্ত্ৰীয়ে কেতিয়াবা ৰাতি বিৰতি গাড়ী এখন লৈ যে ওলাই যায় আপুনিও কেতিয়াবা সেইবোৰ আমি আগত গৈছোঁ মই এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত যোৱা কিন্তু আগত মই বহুতবাৰ গৈছোঁ গৈছোঁ আমাক ডাঙৰ কথা এটা কৈ দিছিল মই আপোনাক আজি কওঁ আমি MLA হোৱাৰ পিছত আমাক বিধায়িনী দলত লৈ গ'ল মাতিনি কৈছে যে বিধায়কক ৰাতি 3টাতো পাব লাগিব আৰু ৰাতিপুৱা 5টা বজাতো মোবাইলত পাব লাগিব ৰাইজে আৰু সেইটো আমাৰ সোমাই গ'ল মোৰ সোমাই গ'ল দে আপুনি যদি ৰাতি 3টা বজাত মানে আপোনাৰ সমষ্টি কোনোবাই ফোন কৰে উঠা মই 2টালৈ উঠাইছোঁ চেষ্টা কৰিছোঁ এতিয়া কিমান সময় দিয়ে মানে এতিয়া মই 7টা দিনৰ মই 4টা দিনটো থাকোঁ সমষ্টিত থাকে এতিয়া কালি ৰবিবাৰ কালি মই ৰাতিপুৱা 10টাৰ পৰা যদি দূৰত হ'ল হয় এতিয়াতো কাষত বুলি পটকৈ যাবগৈ দূৰত হ'লে মই তাতে থাকোঁ মই থাকোঁ শুকুৰ শনি ৰবিবাৰ থাকোঁ ৰাতি মই থাকোঁ আজি নহয় মই নিৰ্বাচন আগৰ পৰা আছোঁ হয় আপোনাক খুব মডাৰ্ণ নেতা বুলিও কোৱা হয় যদি বয়স হৈছে আপুনি খুব মডাৰ্ণ নেতা চ' এতিয়া বিধায়ক হৈ যোৱাৰ পিছত আপোনাৰ কি বস্তুখিনি এৰি দিব লগা হ'ল যে এইখিনি মই আৰু এতিয়া পাব্লিক ফিগাৰ এটা হ'লোঁ এইখিনি আৰু মই কৰিব নোৱাৰোঁ মই আপোনাক একদম অন্তৰৰ পৰা যদি কওঁ মই একোৱে এৰা নাই কি কৰে যেনেকৈ আগতে পলিটিক্স বাদ দি মই বেডমিণ্টন খেলিছিলোঁ জিম কৰিছিলোঁ ক'ৰবাত ক্ৰিকেট এতিয়াও মই এৰা নাই আনকি মই কেতিয়াবা অকলে মই দৌৰিবও গুচি যাওঁ অকণমান মোক চিকিউৰিটিকেইটাই কয় আপুনি ছাৰ নাযাব মই কিন্তু ইমান নেভাবোঁ নিজে গাড়ী চলাইও ঘূৰি ফুৰোঁ মই এটা কথা জানো যে বিধায়ক পদটো মোৰ সাময়িক কিন্তু মানুহৰ লগত সম্পৰ্কটো মোৰ চিৰযুগমীয়া হৈ থাকিব লাগিব যদিও আপুনি কথা নকওঁ বুলি কৈছিলে এটা কথা সুধি যাওঁ নহ'লে একেবাৰে মানে ভাল নহ'ব আৰু ইমান কাষতে বহি থাকি যদি একোৱেই নুসুধো দৰ্শকে মুখে প্ৰশ্ন কৰিব যে কিয় নুসুধিলা প্ৰথম কথা হ'ল পত্নী হিচাপে মানে বিধায়কৰ আগৰ চোৱা আৰু বিধায়কৰ পিছৰ চোৱা কিবা অন্তৰ পায়নে একো অন্তৰ নাই একেই আছে আৰু ময়ো বিচাৰোঁ যে একেই থাকক আগতে যেনেকৈ আছিলে এতিয়াও তেনেকৈ থকাটোৱেই বিচাৰোঁ যেনেকৈ তেখেতে ক'লে এইটোতো এটা খন্তেকীয়া বস্তু আৰু আমাৰ জীৱনটো যেনেকৈ আছিলে আমি সদায় তেনেকৈ থাকিব লাগিব মানুহৰ পৰা যদি আমি আঁতৰি আহোঁ এইটো ভাবি পেলাই পিছত আমি কেনেকৈ থাকিম চ' আমি যেনেকৈ আছোঁ আমি তেনেকৈয়ে থাকিব বিচাৰোঁ আৰু তেওঁ তেনেকৈয়ে আছে খালি অলপ সময়ৰ অভাৱৰ কাৰণে ধৰক হয়তো বন্ধু খুব ভাল পায় বন্ধুৱেও ভাল পায় আগতে খুব আমাৰ ঘৰত আহি হেৰি মানে হোটেলে চোটেলে যায়নে তেখেতে বন্ধুবৰ্গৰ লগত যায়নে আমি কালিও গৈছোঁ এনেকুৱাও নহয় যে ক'ৰবাত আমি আগতে যেনেকুৱা গৈছোঁ একদম চিম্পল তাতে যাওঁ তাতে বহোঁ ইনফেক্ট আমি চিটি চেণ্টাৰত যাই ধাবাতো বহোঁ সিহঁতৰ লগতো কথা পাতোঁ সিহঁতে চিনি পোৱা হৈছে আমি আগতে যেনেকৈ গৈছোঁ তেনেকৈয়ে যাওঁ খালি আগতে ঘৰত এটা আড্ডা বহিছিলে কিন্তু এতিয়া মানে অকণমান টাইমটো মানে হেৰি হৈ যায় আৰু ইয়াত বহুত মানুহ আহি থাকে সেই আড্ডাটো ইয়াত নোৱাৰেগৈ অলপ দিগদাৰ চৰকাৰী আৱাস কথা পাতে বেলেগ বুজিছোঁ মই বুজিছোঁ বহি এটা ৰিলেক্সেশ্যন এটা লাগে আড্ডা এটা লাগে আৰু ময়ো বিশ্বাস কৰোঁ যে মানুহ যিমানেই ষ্টেজত বন্ধুৰ লগত থকাৰ টাইমটো অলপ বেলেগ হয় মানে মই ফ্ৰেণ্ডছৰ লগত নিজেও থাকি ভাল পাওঁ আৰু এনেকৈও থাকিবলৈ দিওঁ আৰু দ্বিতীয় কথাটো হ'ল তেখেতেতো বাৰে বাৰে কৈ আছে যে মোৰ সময় নাথাকে মই ঘৰলৈ চাবলৈ সময়কণেই নাই আপুনিয়ে চাবলগীয়া হয় গোটেইখিনি আপুনি চাইছেও বাৰু গোটেইখিনি ঘৰটো দেখিলেই গম পায় যে গোটেইটোত আপোনাৰ এটা চাপ আছেই তেখেতৰ চাপটো মই নকওঁ যদিও ফিটফাট মানুহ তেখেতৰ চাপটো মই নকওঁ আপোনাৰ চাপ এটাটো দেখিয়ে কিন্তু কথাটো হ'ল কেতিয়াবা অভিযোগ থাকেনে যে তেনেকৈ নাই কেতিয়াবা খুব বেছি হেৰি হ'লে মানে মোক অভিযোগটো হয় যেতিয়া ধৰক মোক খুব কিবা মানে ক'বলগীয়া আছে আৰু ঘৰৰ কথা ল'ৰা ছোৱালী লৈ পেলাই ডিছকাশ্যন থাকে
তেতিয়া যদি ক'বলৈ নাপাওঁ হয়। তেতিয়া থাকে যে 5 মিনিট ৰৈ পেলাই মোৰ মানে কথাখিনি, কাৰণ মই সকলো কথাই যদিও মই ডিচিশ্যন লওঁ এওঁৰ লগত কথা পাতি কিন্তু সেইকণো শুনিব যেতিয়া সময় নাথাকে আৰু তেতিয়া মই গম পালোঁ যে ঘৰত থাকিলে নহয়, চ' ওলাই যোৱাৰ লগে লগে মই ফোনত কামটো কৰা, ফোনত কৰাৰ লগে লগে ৰেছপন্সটো বেছি হয়। আচ্ছা চ' সেইটো মানে আমাৰ এটা হৈ গ'ল যে মই ঘৰত একো নকওঁ, ৰাতিপুৱা খুব দৌৰাদৌৰিকৈ উলিয়াই পঠাই দিওঁ আমি গোটেইবোৰে, আৰু গাড়ীত বহাৰ লগে লগে ফোনটো কৰা আৰম্ভ কৰে হে তেতিয়া তেতিয়া বিৰক্ত নহয় নে সমষ্টি দুটা ফোন আকৌ বৰঞ্চ- শ্ৰীমতী ফোন কাৰণ অগ্ৰাধিকাৰটো আপুনি সেই ফোনটোকে দিব লাগিব MLA হোৱাৰ পিছত তেওঁৰ ফোনত কেতিয়াও নামাৰোঁ, মোৰ যাৰ লগত থাকে সহায়ক চন্দন, সদায় তাক ফোন কৰোঁ, যদি এটা ফ্ৰী আছে মোক ফোনত লগাই দিওঁ। ফোনতে বহুত ডিচিশ্যন হয় আমাৰ। উপায় নাই আপুনি উভতিটো আহিব লাগিব ন মোৰ ফোনত বেয়াও decision লাগে ল'লে- কেতিয়াবা বহুত মোক ৰখি থাকে, কিন্তু নোৱাৰোঁ কাৰণ এতিয়া দায়িত্ব আছে ন হয়। বহুতখিনি দায়িত্ব আপুনি জানে, চৰকাৰখনৰ ওপৰত আশা আছে। এটা কথা মই সুধিব বিচাৰিম যে মই সকলোকে সোধোঁ যে আপুনি হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মডেল হিচাপে আগবাঢ়ে, right? ৰাজনীতিটো বেয়া পোৱা মানুহো থাকে যে আদৰ্শভাৱে মানুহজনক ভাল নাপাওঁ, মানে এনেকুৱা হ'ব নালাগিছে, তেনেকুৱা আছেনে মানে মানুহজনৰ প্ৰতি মানুহজনৰ প্ৰতি যে মানে এই- বেলেগৰ? বেলেগ মানে এনিবডি ইন পলিটিক্স আমাৰ- ইন ৰাজনীতি আমাৰ কি হ'ল এই পাৰ্টি এক্ৰছ পাৰ্টি আমি মানে আমাৰ কি হ'ল, আমাৰ ৰিলেশ্যনটো ৰাজনীতিৰ লগত ব্যক্তিগত হৈ গ'ল। হয় এনেকুৱাও এটা আমাৰ হয় কেতিয়াবা, ঘৰত তেখেতসকলৰ অনুষ্ঠান হয়, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক আমন্ত্ৰণ কৰিব নালাগে, তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী আমাক ফোন কৰি মোক যে আজি মোৰ ল'ৰাটোৰ জন্মদিন বা পূজা আৱেগ পাতিছোঁ, আমি নেভাবোঁ যে সেইখন মঞ্চত মুখ্যমন্ত্ৰীজন আছেনে বা সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে নেকি, আমাৰ এটা ঘৰুৱা সম্পৰ্ক। এই যে মানে সদনত যেতিয়া ধৰি লওক আজি আগতে ৰূপজ্যোতি কুৰ্মী উঠিছিলে, আজিকালি ধৰি লওক অখিল গগৈ ডাঙৰীয়া যদি উঠে তেতিয়া যদি কথা কটাকটি হয় আপোনালোকৰতো খুব বেছি হয়, এটা লিমিটলেছ কথা কটাকটি হয়, সেইখিনি পিছত নৰ্মেলি কি হয়, এনেই যদি আপুনি পলিটিক্সত নাথাকে তেনেকুৱা এখন কাজিয়াৰ পিছত তোৰ মুখলৈ মই নাচাওঁ মোৰ মুখলৈ তই নাচাবি, কথাও নকৰাটো একেবাৰে একে ৰাস্তাত অহা যোৱাও নকৰিবি, তেনেকুৱাতো হয়নে? নাই, সেইটো মই কেতিয়াও নিবিচাৰোঁ। অখিল গগৈক ময়ে বেছিকৈ আক্ৰমণ কৰোঁ। আক্ৰমণ মানে সেইটো আৰু আক্ৰমণ হৈ নাথাকে, হয় ইভিন মোৰ সেইটো জানি বুজিয়ে কৰেনে? নহয়, কথাটো হ'ল মানে বা সেইটো সময়ত সেইটো হয়, সময়ত সেইটো এটা নিজৰ গম নাপাওঁ কেনেকৈ হয়, যদি কিবা এটা দলটোক ভাল পোৱাৰ কাৰণে দলটোৰ ভাল পোৱা ব্যক্তিজনৰ কথা ক'লে আমি জাঙুৰ খাই উঠোঁ। আপুনি এক্সাৰচাইজ কৰে, আপুনি বেডমিণ্টন খেলে, আপুনি দৌৰে, আপুনি আড্ডাত এতিয়াও ভাল পায়, আপুনি বন্ধুবৰ্গৰ লগত বাহিৰলৈ ওলাই যায়, চাইকেলো চলাওঁ মই। চাইকেলো চলায়, হয় আপোনাৰ চল্ট এণ্ড পেপাৰ লুকো আছে হে চ' এই গোটেইখিনিৰ যেতিয়া আপুনি গৰাকী হয় তেতিয়া কিন্তু ব্যক্তিগত জীৱনত কিছুমান অসুবিধাও আহে, হোৱাটছআপ, টেলিফোন কল, মেছেজ আহেনে কেতিয়াবা এনেকুৱাও অসুবিধা পায়নে? মই কিন্তু ফেন ফলোয়িঙৰ নাই, লৈ মই কৈছোঁ মই প্ৰায়খিনি মানুহ মই ফোনো ধৰোঁ, হয়। হোৱাটছআপো কৰোঁ, হয়। ইন গুড চেঞ্চত হয়। বা মই এতিয়া কেতিয়াবা আপুনি বিশ্বাস কৰিব ৰাতি 10টাত মই গাঁৱলৈ গুচি যাওঁ, হয় এই বৰষুণ দি আছিল যে হয় মাছ মাৰোঁ। নাই সেইখিনিতো আছে, মই সেইখিনি কথা পতাই নাই, মই যিখিনি কথা পাতিছোঁ সেইটো উত্তৰ লাগে। কেতিয়াবা এনেকুৱা কনফ্ৰণ্টেশ্যন হয় প্ৰপ'জেল এতিয়াও আহে? সেইবিলাক নাই, সেইবিলাক মই ভবাই নাই আপুনি যে মোক এইটো সুধিব। ইমান ধুনীয়া লুক এটা লৈ পেলাই আহিবই লাগে ন, আহিব লাগে, নহ'লে চব ইউ মানে কয় যে ইউ আৰ মেল'য়িং লাইক এ অল্ড ৱাইন, যিমান ৱাইন ধুনীয়াকৈ অল্ড হয় বা মেচিয়ৰ্ড হয় সিমানেই দাম ভবাই নাই, সিমানেই দাম বাঢ়ে। এতিয়াহে মই ভাবিছোঁ এনেকুৱা কুৱেশ্যন আপুনি সুধিছে, মই ভবাই নাই। আহেনে? নাই, মোৰ তাত সেনেকুৱা নাই। আৰু এটা কথা মনত ৰাখিব, এতিয়া ল'ৰা বিয়া হ'ব হ'ল, তাৰ এতিয়া ল'ৰাই চাকৰিত সোমালে। আচ্ছা দিগন্ত কলিতা ডাঙৰীয়াই প্ৰায় 27 বছৰ 28 বছৰ বয়সতে 28 ল'ৰা মানুহে সেই বয়সতে বিয়া পাতি ল'ব লাগে নেকি? আচলতে লাগে। এতিয়া আমি দুটা বুঢ়া বুঢ়ী আমি ফ্ৰী হৈ গ'লোঁ, বুঢ়া হোৱা নাই আপুনি ভাবিছেহে। আমি ফ্ৰী হৈ গ'লোঁ। ল'ৰা চাকৰিত জইন কৰিলে এইবছৰ, এই আজি এমাহ হ'ল, এই কালি এমাহৰ দৰমহা পাব যেন পাইছোঁ। ছোৱালী ল পঢ়িব, জিন্দালত দিলোঁ, এই দুইজন ফ্ৰী এতিয়া। মই এবাৰ যদি দেখুৱাব পাৰোঁ, আমাৰ এইটো যদিও অফিচিয়েল ৰেচিডেঞ্চ আৱাস হয়, চৰকাৰী আৱাস হয়, কিন্তু এই চৰকাৰী আৱাসৰ ভিতৰতো তেখেতে এইবাৰ ঘৰতো 2 বছৰ হৈছে দুৰ্গা পূজা কৰা আৰম্ভ কৰিছে, আৰু ইয়াতো ঘৰত বৰ ধুনীয়াকৈ নামঘৰ বা মন্দিৰ যিয়ে কয় ইয়াত স্থাপন কৰি লৈছে, নিজে বনাই লৈছে। এয়া এইটো ক্ষেত্ৰত কিন্তু মই আকৌ বৰ নাম ল'বই লাগিব। এই যে শিৱলিংগটো দেখিছে, 2006ত মোৰ গীতানগৰ ঘৰত প্ৰতিষ্ঠা কৰা আছিল। তেওঁ মোক কিন্তু চুক্তি দিছিল যে মই কোৱাৰ্টাৰলৈ যাম, কিন্তু মই লিংগই ইয়াতে প্ৰতিষ্ঠা কৰিম। মই আকৌ সেই লিংগটো লৈ আহিছোঁ, আনি প্ৰতিষ্ঠা কৰিছে। আৰু এই গোটেই এই মন্দিৰৰ
এটা এটা কথা কথাখিনি মই মোৰ সহধৰ্মিনীক ক'ব আপুনি কিন্তু আমাৰ কাৰণে অলপ জীৱনটো অলপ কঠিন কৰি দিছে এইখিনি চোৱাৰ পিছত আমাৰ যিসকল আছে বেটাৰ হাফ সেই আমাক কোনো ক'বই নহয় তেখেত বিধায়ক হৈ যেতিয়া ইমানখিনি সময় দিব পাৰিছে তুমিনো কোন চা সেইটো কিন্তু বৰ ভাল কাম কৰা নাই আপুনি বুজিছে আমাৰ কাৰণে জীৱনবোৰ কঠিন কৰি পেলাইছে আচ্ছা মই তাকে কওঁ এটা ৰবিবাৰ মই গাঁৱৰ মাজত এনেকৈ বহি থাকোঁতে গাঁৱৰ মানুহক মই লগ কৰি আছোঁ এজনী বিধৱা মহিলা বহুত আগ্ৰহী নাই চাব দে মই এই কথাটো টিভিত ক'ব লাগে নালাগে মই নাজানো নাই ক'ব পাৰে মনৰ কথা ক'বলৈ বিধায়ক এটা এনেকৈ মানুহ লগ কৰি থাকোঁতে মহিলা এগৰাকী আহিলে মোক আহি ক'লে দাদা মোৰ স্বামী ঢুকাইছে ক'ভিডত মোৰ ক'ভিড বুলি কোৱাৰ লগে লগে মোৰ মনত পৰিলে যে চৰকাৰে 1 লাখ দিছে চৰকাৰে 2 লাখ টকা দিছে চৰকাৰে পঞ্চায়ত বিভিন্ন স্কুল মোৰ আকৌ এটা কি আছে যদি কোনোবা এজন ব্যক্তি মোৰ তাত আহে মই কামটো লগে লগেই ফোনটো কৰোঁ সেইটো কিন্তু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা পাইছোঁ মই জানো আজি যদি এইটো কাম মোৰ ৰৈ গ'ল তে কালি মোৰ আকৌ 4টা কাম হ'ব মই লগাই দিলোঁ ফোনটো ADC ফোনটো লগোৱাৰ লগে লগে তেখেতে ক'লে দাদা মই টকা 1 লাখ পাইছোঁ আচ্ছা মই সেই সময়ত মোৰ খং উঠাৰ দৰে হয় যদি পাইছা তুমি কিয় কোৱা নাই মোক ক'লে আপোনাৰ পৰা কিবা পাম নেকি আচ্ছা আপোনাৰ ব্যক্তিগতভাৱে আশা কৰিছে মই ক'লোঁ যে ব্যক্তিগত মই অকণমান দিব পাৰিম কৈছে পঞ্চায়তৰ বাবে কাম নেকি মই ক'লোঁ পঞ্চায়তৰ নাই মই অকণমান মানে তেওঁ অকণমান কিবা এটা হ'ল আৰু মোৰ সেই সময়ত কোনেও হোৱা নাছিল অকণমান টানকৈ কোৱা হ'ল মানুহজনে বহুত কান্দিলে মানে কান্দি পেলাই তেখেতে কৈ গুচি গ'ল কান্দি দাদা আপোনাৰ তাত জীৱনত নাহোঁ মই বহুত দেৰিলৈ মোৰ শব্দটো ভাহি আছে কিন্তু এই সময়ত মোৰ বহুত মানুহ আছিল কাৰণে মই একো ক'ব নোৱাৰিলোঁ গধূলি ঘূৰি আহিলোঁ 5টামান বজাত মই গাড়ীৰ পৰা মোৰ মণ্ডল সভাপতি কুমুদ কাকতি ক'লোঁ কুমুদ তই মানুহজনী ঘৰলৈ যা চাব দে জীৱনত মোৰ অভিজ্ঞতা ঘৰলৈ যেতিয়া গ'ল মানুহজনী কুমুদ মোৰ কাৰ্যকৰ্তাজনক ক'লোঁ তই মোক এবাৰ লগাই দিবি যাই মোক ক'লে দাদা মানুহজনী কান্দি আছে মই অলপ লগাব দিগদাৰ পাইছোঁ মই তই মোক দে তেতিয়া ক'লে দাদা আপুনি অলপ সময় ৰ'ব মই কি হৈছে খবৰটো লওঁ কি কৈছে জানে মোক কৈছে যে দাদাৰ যেতিয়া ইলেকশ্যন হৈছিল মই দাদাৰ হৈ ইলেকশ্যন খেলিব গৈছিলোঁ তেতিয়া ওচৰৰ মানুহে মোক কৈছিল যা দিগন্ত কলিতাই কি দিব যাচোন যা আজি আহি পেলাই মই বহুত দুখ পাইছোঁ কাৰণ দাদাই মোক এই দুখটো কিয় দিলে মই জীৱনত কিন্তু এইটো মোৰ এটা স্মৰণীয় দিন হৈ থাকিল তাৰমানে মই যদি সেই মানুহগৰাকীক যদি মই লগ ধৰিবৰ কাৰণে মোৰ কাৰ্যকৰ্তাজন নপঠিয়ালোঁ জীৱনলৈ মোক কেতিয়াও মাফ নকৰিলে গুৱাহাটীত যেতিয়া আপুনি ডাঙৰ দীঘল হৈছিলে কলেজ পঢ়িছিলে কাজিয়া পচাল কৰিছিলেনে বহুত উৎপাত কৰিছোঁ দেখিলেই ক'ব পাৰি সেই ৰাফিয়ান কেৰেক্টাৰটো আছে এতিয়া মনত কেতিয়াবা জাগেনে সেই ভাৱ জাগে বহুত এইবিলাক উৎপাত ক'ব নোৱাৰোঁ বহলাই দিম এনেকুৱা এটা ভাৱ আহে উৎপাত জীৱনত কৰা নাই কিমান উৎপাত জীৱন ডেকা বয়সত যিটো উৎপাত কৰিছোঁ বহুত ল'ৰা ছোৱালী এইটো কিন্তু আমাৰ উৎপাতবিলাক সীমিত আছে এইবিলাক উৎপাত আজি ক'লে মানুহ হাঁহিব ক'ব যে বিধায়কৰ এনেকুৱা কথা গুৱাহাটীত জন্মটো নুনমাটিত আমাৰ জন্ম আৰু নুনমাটিখন সেই সময়ত কি কৰিছিলে মানে উৎপাত কৰা নাই মাৰপিট কিমান মাৰপিট কৰা নাই কিমান মানুহক গৰম পানী ঢালি দিছিলোঁ বহুত এইবিলাক ক'লে আৰু এতিয়া বহুত উৎপাত কৰিছোঁ কিন্তু উৎপাতবিলাকৰ আমাৰ লিমিটেশ্যন আছে এতিয়াও মনত কেতিয়াবা হয়নে বহলাই দিম বিধায়ক নোহোৱাহেঁতেন আজি চাই ল'লোঁ হয় এনেকুৱা হয় নাই আছে অকণমান মোক সেইকাৰণে মোক ইলেকশ্যনৰ সময়ত মোক বহুতে গুণ্ডা বুলি কৈছিল সেইটোৱে মই কৈছোঁ ৰাফিয়ান কেৰেক্টাৰটো আছে এইফালে টেটু এইবিলাক আছে মানে মোক বহুতে কৈছিল কিয় মুনচন ল'বলগীয়া হৈছে নেকি নাই এইটো আগৰ পৰাই আছে আৰু গুৱাহাটীত জন্ম যিহেতু অকণমানটো থাকিবই দিয়কচোন ফূৰ্তি আমেজ এইবিলাক আমি জীৱনত সকলোৱে কামেই দেখিছোঁ আৰু জীৱনখন গুৱাহাটীখনত বহুত আপোনালোকেও জানে কিমান উৎপাত কৰিছোঁ কেতিয়াবা আকৌ কেতিয়াবা লগ পালে উৎপাতৰ কথাবিলাক উৎপাতৰ কথা এটা হ'লেও কওকচোন মেজাৰ উৎপাতটা মানে দিগন্ত কলিতাই এইটোও কৰিছিলে এবাৰ কি হ'ল আমি কলেজত পঢ়োঁতো ৰিফাইনাৰীৰ পৰা আমাৰ বাছ থাকে বাছত অহা যোৱা কৰোঁ মই প্ৰাগজ্যোতিষ কলেজত পঢ়া বাছত আহোঁ ৰাতিপুৱা এটা ক্লাছ কৰোঁ ছায়েন্সৰ ষ্টুডেণ্ট আছিল কিন্তু মই ক্লাছকেইটা অকণমান কৰিছিলোঁ কৰি আফটাৰনুনৰ চিনেমা চাব আহি আকৌ বাছ ধৰিবলৈ কাৰণ ভাড়া নাই কাৰণ ভাড়া দিয়ে এটকা বা 5 টকা বা 10 টকা 89 ডিগ্ৰী পাছ কৰা তেতিয়া আমি ৰাতিপুৱা ক্লাছটো কৰি প্ৰাগৰ পৰা ফেঞ্চি বজাৰ গুচি আহোঁ
উৰ্বশীত চিনেমা চাওঁ অঁ চাই আকৌ বেক কৰিব লাগিব এনেকৈ চিনেমা চাই ওলাই আহিছোঁ লগৰকেইটাই কৈছে ভোক লাগিছে হাতততো পইচা নাই আমি সোমাই গ'লোঁ অচোকা হোটেলত খাই দিলোঁ খাই লৈ তেতিয়া হাতত পইচা নাই মই অকণমান চিক চাক থাকোঁতো মোক কৈছে তই কিবা এটা কৰ আমি মেনেজাৰজনক ক'লোঁ দাদা কটনত পঢ়ি আছোঁ পইচা পাতি নাই আপুনি বেয়া নাপায় যদি আমাক অলপ চাই দিয়ক মোক দেখি ভাবিলে নেকি মই সঁচাকৈ কটনত পঢ়া নেকি তাৰপিছত মোক ক'লে ঠিক আছে বাবা যা তই পইচাটো দিব নালাগে পইচা নিদিয়াকৈ মিছা কথা কৈ কটনৰ নাম মানে চালটো দিবলগীয়া হৈছে দিব লগা হ'ল এবাৰ এনেকুৱা হ'ল চিনেমা চাই ওলাইছোঁ দুপৰীয়া পইচা নাই মোৰ লগৰ ভৱেশ বুলি মোৰ লগত এজন ল'ৰা আছিল আমি একেলগে নুনমাটিত থাকি এতিয়া ৰিফাইন অফিচাৰ হয় সি কি কৰিলে উৰ্বশী হলৰ পৰা উলিয়াই আহি ভোক লাগিছে অলপ শকতাবতটো সি ওচৰৰ দোকানখনৰ পৰা বহেম এটা উঠাই ল'লে নহয় উঠাই লৈতো দৌৰিব ধৰিলে সেই যে লাইফ ইঞ্চুৰেঞ্চ অফিচাৰ সি যেতিয়া দৌৰিব ধৰিলে আমিওতো দৌৰিব লগা হৈছে পিছফালৰ পৰা কৈছে বয়াম চোৰ গৈ দূৰত যাই সি পৰিছে তাৰপিছত আৰু কি হ'ব আপুনি জানে অৱস্থা ৰাইজে ধৰিলে নে ধৰিছে ৰাইজে ধৰি আৰু মানে অলপ মাৰ্চাৰ খাইছোঁ আমি তেতিয়া এইবিলাক হয় দিওঁ সেনেকুৱা উৎপাত আৰু তেতিয়াৰ পৰা তাৰ নাম বয়ামে হৈ থাকে এতিয়া মই জিমত যাওঁ ৰাতিপুৱা ডেকা ল'ৰাবিলাকৰ লগত বা ডেকা ল'ৰা ছোৱালীবিলাকৰ মই তাতে জিমত পুচাপ কেইটা মাৰিব পাৰে মই মাৰোঁ 20টাটো 3বাৰ মই দিব ক'ৰবাত দেখাব এতিয়া আজি নেমাৰোঁ বেলেগ এদিন নিশ্চয় এদিন জিমৰ ল'ম কাৰণ মই জানো আপুনিও ভালকৈ খেলে হয় এদিন ভাল লাগিব সেইদিনাখন পুচাপৰ কণ্টেষ্ট হ'ব এদিন আমি ভালকৈ কৰিম হয় চ' আৰু এটা এপিছ'ডৰ প্ৰতিশ্ৰুতি থাকিল যে সেইদিনাখন এক্সাৰচাইজ পুচাপ চব হ'ব কিন্তু কথাটো হ'ল যে আহিছিলোঁ আচলতে পাকঘৰত সোমাই ভাত পানী কিবা এটা বনাব তেখেতে তাৰ লগতে আমি কথা পাতিম তো সেই খানে পে চৰ্চা নহৈ আজি চাই পে চৰ্চা হ'ল চাহকাপ ভাল বনাইছে আৰু কথাটো হ'ল যিজন মানুহে আচলতে এই খুব পৰিপাটিকৈ থাকি বনাই মেলি নিজকে তুষ্টি কৰিব পাৰে তেখেতে সমাজকো তুষ্টি কৰিব পাৰে পলিটিকেল পাকঘৰৰ এই এপিছ'ডত আমাৰ লগত থকাৰ বাবে ধন্যবাদ শুভৰাত্ৰি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম